সো আমি ৰে অপটিক্স পঢ়ি আছিলোঁ ৰে অপটিক্স অলৰেডি আমাৰ দুটা পাৰ্ট হৈ গৈছে আৰু আজি হৈছে ৰে অপটিক্সৰ পাৰ্ট নম্বৰ চি এতিয়া আমি যদি গোটেই ৰে অপটিক্স এজ এ হোল যদি কনচিডাৰ কৰোঁ হা আজিৰ পাৰ্টটো কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ মেক্সিমাম কনচেপচুৱেল মানে মানে মেক্সিমাম কনচেপ্ট থকা যিবিলাক ডিৰাইভেশ্যন সেই গোটেইখিনি আজি আমি ডিছকাছ কৰিব ওলাইছোঁ এতিয়া কথাটো হ'ল যে আগত আমি যিবিলাক টপিক পঢ়িলোঁ কি লাগিলে ৰিফ্ৰেকশ্যনে হওক বা ৰিফ্লেকশ্যনে হওক সেইবিলাক নপঢ়াকৈ আমি মানে এই টপিক আমি যাব নোৱাৰোঁ আৰু আজি আমি যিমানখিনি ডিৰাইভেশ্যন কৰিম তাত দেখিবা ক'ৰবাত নহয় ক'ৰবাত আমাৰ যোনটো ছেকেণ্ড ফেন'মেনন আছিলে কি ৰিফ্ৰেকশ্যন অফ লাইট সেইটোৰ মানে মেক্সিমাম ইউজ হ'বলৈ গৈ আছে হ'ল ঠিক আছে চ' এতিয়া চোৱা আজি আমাৰ টপিকটো কি চ' হেডিংটো দিয়া হৈ আছে আজি আমি মেইনলি পঢ়িব ওলাইছোঁ ৰিফ্ৰেকশ্যন ক'ত এট এ স্পেৰিকেল ছাৰ্ফেচ মানে এখন স্পেৰিকেল ছাৰ্ফেচৰ ক্ষেত্ৰত ৰিফ্ৰেকশ্যনটো কেনেকুৱা হ'ব কি হ'ব তাৰ ফৰ্মুলা কি হা আৰু সেই ফৰ্মুলাখিনি পিছলৈ ক'ৰবাত আমি ইউজ কৰিম নেকি সেই গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম বাট প্ৰথমতে ইয়াতো আমি এটা কি আমাক কি লাগিব এটা সাইন কনভেনশ্যন লাগিব আৰু এইটোকো আমি নিউ কাৰ্টেছিয়ান সাইন কনভেনশ্যন বুলিও মানে কনভেনশ্যন বুলিয়ে কওঁ চ' এইবিলাকতো এক্সামত কেতিয়াও নুসুধে বাট এবাৰ আমি জাষ্ট যেতিয়া আমি পঢ়ি গৈছোৱেই আমি এবাৰ গোটেই বস্তুখিনি এবাৰ জাষ্ট টাচ কৰি গৈছোঁ আৰু এতিয়া প্ৰথম পইণ্টটো কি all distances are measured from the pole of the spherical surface এটা আমাৰ যিখন spherical surface আছে তাৰ এটা pole থাকিব so all the distances they should be measured from the pole then second point to the distances measured in the direction of incident light are positive মানে তোমাৰ ইনসিডেন্ট ৰেটো ইনসিডেন্ট লাইটটো যোনফালে আছে সেইটো ডিৰেকশ্যন আমি সদায় কি ল'ম পজিটিভ ল'ম আৰু ইনসিডেন্ট লাইটৰ যোনটো উল্টা ডিৰেকশ্যন সেইটো আমি সদায় কি ল'ম নিগেটিভ ল'ম সেইটো আমাৰ থাৰ্ড পইণ্টটো দি থোৱা আছে চ' এইকেইটা আছিলে এটা জাষ্ট সাইন কনভেনশ্যনটো এবাৰ মই দেখুৱাই দিলোঁ নেক্সট আমি পঢ়িম যে এজাম্পশ্যনছ চ' ইয়াতো কিছুমান আমাৰ কি আছে এজাম্পশ্যনছ আছে এই যে আমি টপিকটো পঢ়িম যে ৰিফ্ৰেকশ্যন এট হোৱাট স্পেৰিকেল ছাৰ্ফেচ চ' ইয়াতো আমি এজাম্পশ্যনছ কেইটা কৰি ল'লেহে আমি তাৰ মেথমেটিকেল ডিৰাইভেশ্যনটো আমি কৰিব পাৰিম আদাৰৱাইজ আমি নোৱাৰোঁ প্ৰথম এজাম্পশ্যনটো কি প্ৰথমটো কি কৈছে দ্য অবজেক্ট টেকেন ইজ এ পইণ্ট অবজেক্ট মানে ইয়াত আমি যোনটো অবজেক্ট ল'ম সেইটো সদায় এটা কি হ'ব পইণ্ট অবজেক্ট হ'ব আৰু এই পইণ্ট অবজেক্টটো আমি ক'ত ল'ম আমাৰ যোনডাল প্ৰিন্সিপাল এক্সিছ থাকিব সেই প্ৰিন্সিপাল এক্সিছডালৰ ওপৰত এটা পইণ্ট অবজেক্ট আমি ল'ম দিছ ইজ দ্য ফাৰ্ষ্ট এজাম্পশ্যন দেন ছেকেণ্ড এজাম্পশ্যন কি দ্য এপাৰেচাৰ অফ দ্য স্পেৰিকেল ৰিফ্ৰেক্টিং ছাৰ্ফেচ ইজ স্মল আমি যিখন এপাৰেচাৰ ল'ম সেইখন আমি কি ল'ম খুব স্মল ল'ম বাট আকোতে আমি যেতিয়া ড্ৰ কৰিম তাত দেখিবা আমি ডাঙৰকৈ লৈছোঁ হ'ল মানে আমি যদি সৰুকৈ আঁকি দিওঁ আমি ডায়েগ্ৰামবিলাক প্ৰপাৰলি আমি আঁকিব নোৱাৰিম সেইকাৰণে আকোতে আমি ডাঙৰকৈ আঁকিম বাট ইমাজিন কৰি ল'ব লাগিব মাইণ্ডত সোমোৱাই ল'ব লাগিব যে এপাৰেচাৰটো ইমান ডাঙৰ নহয় কি স্মল এপাৰেচাৰ দেন 3 নম্বৰ কণ্ডিশ্যনটো হ'ল দ্য ইনচিডেণ্ট ৰে এণ্ড দ্য ৰিফ্ৰেক্টেড ৰেজ মেক স্মল এংগলছ মই ইমান দীঘলকৈ মানে লাইন বাই লাইন পঢ়া নাইকিয়া খালি মই মিনিংটো কৈছোঁ যে ইয়াৰ ডায়েগ্ৰামবিলাকত যিমানবিলাক আমাৰ এংগল বনিব চোৱা কেইটামান এংগলটো বনিব এংগল অফ ইনচিডেন্স বনিব এংগল অফ কি ৰিফ্ৰেকশ্যন বনিব চ' এপাৰ্ট ফ্ৰম দিছ টু ইয়াত আৰু কিছুমান এংগল বনিব বা আমি বনাব লাগিব সেই যিমানবিলাক এংগল আমি ইয়াত মানে বনিব বা আমি ইয়াত বনাম সেই গোটেইবিলাক এংগল খুব স্মল এংগল হ'ব তাৰ কাৰণ এটাই এপাৰেচাৰ এখন কি স্মল বাট আকোতে দেখিবা এংগলটো ডাঙৰেই হৈছে কাৰণ আকোতেতো আমি এপাৰেচাৰ আমি ডাঙৰকৈ ল'ম না বা তুমি মাইণ্ডত কি ৰাখিব লাগিব এংগলবিলাক কি বহুত স্মল আৰু আমি এটা মেথমেটিকেল কণ্ডিশ্যন আমি পাইছিলোঁ যদি এংগলটো স্মল হয় suppose theta এটা angle theta is a very small angle so তাত এটা mathematical condition আহিছিলে গম পোৱা নেকি যে in case of small angles sin theta can be approximated to theta but tan theta can be approximated to what theta so এনেকুৱা কিছুমান condition আমি ইয়াত ল'ম আমি ইয়াৰ derivation কিতাপ ল'ম বুজি পালা so এইকেইটা বস্তু ইয়াৰ সাইন কনভেনশ্যনটো আৰু ইয়াৰ যিকেইটা assumption এইকেইটা এবাৰ মাইণ্ডত ৰাখিব লাগিব এতিয়া আমি ইয়াৰ derivation-টো কৰিম so ইয়াত derivation actually দুটা আছে হা মানে দুটা আমি ফৰ্মুলা জানিব লাগিব বা যদি আমি এনচিআৰটি কিতাপখন চাওঁ এনচিআৰটি কিতাপত কিন্তু অকল এই ডিৰাইভেশ্যনটোহে দিয়া হৈ আছে চ' হেডিংটো কি লিখা আছে চোৱা ৰিফ্ৰেকশ্যন এট হোৱাট কনভেক্স স্পেৰিকেল ছাৰ্ফেচ মানে ইয়াতো স্পেৰিকেল ছাৰ্ফেচ আমি দুই টাইপৰ পাম এটা হৈ যাব কি কনভেক্স স্পেৰিকেল ছাৰ্ফেচ আৰু এটা কি কনকেভ বা যিখন আমাৰ এনচিআৰটি টেক্সট বুক তাত তোমালোকে চাবা আমাক কোনটো কৰি দিছে অকল আমাক কনভেক্স স্পেৰিকেল ছাৰ্ফেচে কৰি দিছে ঠিক আছে সেইকাৰণে আমি কি কৰিম আমি হেতুতে আমি আমাৰ ষ্টাডিটো ষ্টিক কৰি ৰাখিম বাট বেলেগ কেইটাৰ কাৰণে ফৰ্মুলা কি হ'ব কি নহ'ব সব মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে এটা আগতে ডায়েগ্ৰামটো ভালদৰে বুজি লোৱা চোৱা ইয়াত যে এই ডায়েগ্ৰামটো দেখা পাইছা আৰু এই ডায়েগ্ৰামত তোমালোকে সবে চোৱাচোন আমি যে এইখন যে পাইছো এখন এখন কি দিছ ইজ এ হোৱাট কনভেক্স স্পেৰিকেল ছাৰ্ফেচ মানে এইটো মই এনেকে
মাৰ্ক কৰি দেখুৱাইছো মোৰ অলপ বেয়া হৈছে তোমালোকে অলপ ভালকে আঁকিবা হা সো এইটো আলটিমেটলি গ্লাছৰ টুকুৰা এটা বুলি ধৰি লোৱা গ্লাছ মেটেৰিয়েল বাট দিছ ইজ নট এ গ্লাছ লেব নহয় গ্লাছ লেব হলে কি হ'ব কোৱা এইটো ষ্ট্ৰেইট হ'ব এইটো প্লেন হ'ব বাট এইটো কেনেকুৱা আছে এটা স্পেৰিকেল শেপত আছে বুজি পালানে সো এই গোটেইটো হ'ল আমাৰ গ্লাছ মেটেৰিয়েল আৰু বাহিৰটো কি আছে আমাৰ এয়াৰ এতিয়া আমি জানো ডেন্সাৰ কি গ্লাছ এয়াৰ কি এজ কম্পেয়াৰ্ড টু গ্লাছ কি ডেন্সাৰ এটা মই নাম চাম একো দিয়া নাই কিয়া মানে এইটো আমি লৈছো ৰেয়াৰ মিডিয়াম আৰু ইয়াৰ যোনটো ৰিফ্ৰাক্টিভ ইনডেক্স সেইটো আমি কিমান লৈছো সেইটো আমি μ1 লৈছো কাৰ যোনটো আমাৰ মানে ৰেয়াৰ মিডিয়াম হ'ল সো এইটো আমাৰ ৰিফ্ৰাক্টিভ ইনডেক্স ইমান লৈছো μ1 আৰু যোনটো আমাৰ ডেন্সাৰ মিডিয়াম মানে গ্লাছ ইয়াৰ যোনটো ৰিফ্ৰাক্টিভ ইনডেক্স ইমান লৈছো μ2 হৈ গ'ল বুজি পালা আৰু এই কেছটোত কি হৈ আছে আমাৰ যোনটো অবজেক্টটো আমাৰ ক'ত আছে ৰেয়াৰ মিডিয়ামত আছে আৰু মই এতিয়া কৰি দেখুৱাম আমাৰ যোনটো ইমেজটো ক'ত ফৰ্ম হ'ব ইমেজটো আমাৰ ডেন্সাৰ মিডিয়ামত ফৰ্ম হ'ব এটা ভালদৰে বুজা কেছটো কি হৈ আছে সো এখন আমাৰ এপাৰেচাৰ মানে কোনটো এই এ পৰা বি যদি আমি ষ্ট্ৰেইট লাইন টানি দিওঁ সেইটো আমাৰ কি হৈ যাব এপাৰেচাৰ আৰু আমি ইয়াত এপাৰেচাৰ এইটো জানি বুজি স্মল মানে লৈছো বাট দেখাত ডাঙৰ যেনিয়ে লাগিছে এতিয়া পিটো হৈ গ'ল আমাৰ পোল পি ইজ দা পোল ইয়েছ আৰু এইডাল কি হ'ব আমাৰ প্ৰিন্সিপাল এক্সিস সো দিস ইজ মাই প্ৰিন্সিপাল এক্সিস ওকে এতিয়া চোৱা যিকোনো স্পেৰিকেল সাৰফেসৰ ক্ষেত্ৰত লাগিলে কি কনকেভেই হওক বা কনভেক্সেই হওক এতিয়া এখন কি এখন আমাৰ কনভেক্স কনকেভ নহয় দিস ইজ কনভেক্স এতিয়া এই কনভেক্স যোনখন ইয়াত সাৰফেস আছে সো ডেফিনেটলি আমি ইয়াৰ এটা কি পাম সেন্টাৰ পাম যাক আমি সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি কওঁ সো এইটো হৈ গ'ল আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ সি নিশ্চয় ধৰিব পাৰিছা এতিয়া পোলৰ পৰা সেন্টাৰ অফ কাৰ্ভেচাৰ যোনটো ডিসটেন্স যাক আমি কি বুলি কম ৰেডিয়াস অফ কাৰ্ভেচাৰ সো দিস ইজ আৱাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ হৈ গ'ল আচ্ছা এতিয়া এই যে আমাৰ প্ৰিন্সিপাল এক্সিস ডাল আছিলে এতিয়া আমি প্ৰিন্সিপাল এক্সিসৰ ওপৰত এইখিনিতে এটা অবজেক্ট লৈছো আৰু অকমান আগত যে আমি কেইটামান এজাম্পশন পঢ়িছিলো তাত ক্লিয়াৰলি লিখা হৈ আছিলে যোনটো অবজেক্ট সেইটো আমি কি ল'ম অবজেক্ট শুড বি এ পইণ্ট অবজেক্ট সো ইয়াত আমি এটা পইণ্ট অবজেক্ট লৈছো এতিয়া এই পইণ্ট অবজেক্টটোৰ পৰা সব ফালে আমাৰ ৰে ওলাব পাৰে এনেকুৱা ধৰা বন্ধা নিয়ম নাই যে ৰে অকল এটা ফালে ওলাব সব ফালে ওলাব পাৰে কিন্তু আমি কি কৰিছো ফৰ আৱাৰ মানে সিম্পলিফিকেশন ফৰ আৱাৰ ইজি প্ৰসেস আমি ইয়াৰ পৰা অকল দুটা ৰে ওলাইছে বুলি এজিউম কৰি লৈছো ধৰি লোৱা এটা ৰে ইয়াৰ পৰা সিধা সিধি গৈছে গৈ ডাইৰেক্টলি পোলত পৰিছে মানে ইয়াত আমাৰ যোনটো এংগেলটো কিমান হৈ আছে 90 ডিগ্ৰী সো যেতিয়া 90 ডিগ্ৰী এংগেলত পি পইণ্টত গৈ পৰিব ৰেটো ই কি হ'ব উইদাউট এনি ডেভিয়েশন এনেকে সিধা পাৰ হৈ গুচি যাব আৰু হি প্ৰিন্সিপাল এক্সিসৰ ওপৰেদিয়ে পাৰ হৈ গুচি যাব এটো হৈছে আমাৰ ফাৰ্স্ট ৰে নেক্সট যোনটো ৰে যোনটো সেকেন্ড ৰে সেইটো ধৰি লোৱা এনেকে গৈছে দেখা পাইছানে এনেকে গৈ এই এন পইণ্টত পৰিলে n is a point n is the point of what incidence n is the point of incidence এতিয়া ৰে অপটিক্সৰ ৰুল মতে যোনটো আমাৰ পইণ্ট অফ ইনসিডেন্স তাত আমি সদায় এটা কি আঁকিব লাগে পাৰপেন্ডিকুলাৰ বা নৰ্মেল আঁকিব লাগে আৰু এনেকুৱা ধৰণৰ মানে স্পেৰিকেল সাৰফেসৰ ক্ষেত্ৰত যিকোনো পইণ্টত সেই সাৰফেসৰ যিকোনো পইণ্টত আমি যোনডাল পাৰপেন্ডিকুলাৰ আঁকো এটা সদায় কাৰ মাজেৰে পাৰ হৈ যাব এই স্পিয়াৰখনৰ সেই স্পিয়াৰটোৰ সেন্টাৰৰ মাজেদি সো এই যোনডাল ডটেড লাইন দিটো আছে দেখা পাইছানে এটা হৈ গ'ল আমাৰ কি এই এন্ড পইণ্টৰ নৰ্মেল বা পাৰপেন্ডিকুলাৰ ই সদায় কাৰ মাজেৰে পাৰ হৈ যাব সেন্টাৰ অফ কাৰ্ভেচাৰ এতিয়া চোৱা এতিয়া ইয়াত যোনটো এই এংগেলটো বনিল দেখা পাইছা সবে সো এংগেল আই সো দিস ইজ কল্ড এজ দা হোৱাট এংগেল অফ ইনসিডেন্স কাৰণ এংগেল অফ ইনসিডেন্সটো কাৰ মাজত হয় ইনসিডেন্ট ৰে আৰু যোনটো পইণ্টত পৰিছে তাত যোনডাল আমাৰ পাৰপেন্ডিকুলাৰ ড্ৰ হৈছে তাৰ মাজত সো আমি এংগেল অফ ইনসিডেন্স পাই গ'লো এতিয়া চোৱা এতিয়া যদি মিডিয়ামৰ ডিফাৰেন্স নাথাকিলেতেন কাৰণ এতিয়া কি আছে মিডিয়ামৰ ডিফাৰেন্স আছে এটো কি ৰেয়াৰ মিডিয়াম ভিতৰত কি ডেন্সাৰ মিডিয়াম আৰু এখন ইন্টাৰফেস বা কি সাৰফেস এতিয়া যদি এই মিডিয়ামৰ ডিফাৰেন্স নাথাকিলহেতেন তেতিয়া ইয়াৰ পৰা যোনটো ৰে ওলাইছে এই ও পইণ্টৰ পৰা ই উইদাউট এনি ডেভিয়েশন এনেকৈ সিধা পাৰ হৈ গ'লহেতেন ইয়েছ অৰ নো ইয়েছ বাট এতিয়া তেনেকে যাব জানো কেতিয়াও নাযায় কাৰণ কিয় এন্ড পইণ্টত ৰিফ্ৰাকশন হৈছে আৰু ৰিফ্ৰাকশনটো ক'ৰ পৰা ক'লে হৈ আছে ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ মিডিয়াম আৰু যেতিয়া ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যায় ওলাই যোৱাৰ এইটো সদায় কি হয় ইট উইল বেন্ড টুৱাৰ্ডছ দা নৰ্মেল সো এতিয়া এনেকে নগৈ ই অলপ বেন্ড হৈ গ'ল কাৰ ফালে এই যে এনসি নৰ্মেল ডালৰ ফালে অলপমান বেন্ড হ'ল আৰু বেন্ড হৈ চোৱা এই যোনটো ওলাই যোৱাৰ ৰেটো এনেকে গ'ল আলটিমেটলি এই পইণ্টটোত পৰিলে আৰু এই যোনটো পইণ্ট সেইটো হৈ গ'ল আমাৰ কি এই যোনটো আমাৰ অবজেক্টটোৰ কি ইমেজ মানে এই অবজেক্টৰ আমি ইয়াত ইমেজ এটা কি পাই গ'লো কি ক'লো বুজি পালানে এতিয়া এই যোনডাল ৰে ওলাই গৈছে কোনটো মিডিয়ামত ডেন্সাৰ মিডিয়ামত সো এই ওলাই যোৱা ৰে ডালে
এই যোনডাল আমাৰ পাৰপেণ্ডিকুলাৰ বা নৰ্মেল আছিলে এন পইণ্টত সো ইয়াৰ লগত যোনটো এংগল ইয়াত কৰিছে এটো হৈ যাব আমাৰ এংগল অফ ৰিফ্ৰেকশন যাক আমি আৰ বুলি সিম্বলাইজ কৰিছো কি কলো বুজি পালা তাৰ পিছত ইয়াত আমি আৰু কেইটামান এংগল এটা ইমাজিন কৰিলো আচ্ছা হেতু যোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ সো ইয়াত আমি অবজেক্ট পালো ইমেজ পালো মানে আমি অবজেক্ট ডিসটেন্স পাম ইমেজ ডিসটেন্স পাম অবজেক্ট ডিসটেন্স কপা কলে হ'ব অবজেক্টটো যোনটো জায়গাত আছে ও পইণ্টৰ পৰা এই পোলৰ যোনটো ডিসটেন্স এটো হৈ গ'ল আমাৰ অবজেক্ট ডিসটেন্স ইউ আৰু ইমেজ ডিসটেন্স কোনটো হ'ব এই পোলৰ পৰা আই পইণ্টলে যোনটো আমি ডিসটেন্স পাইছো যাক আমি ইমেজ ডিসটেন্স কি বুলি কৈছো ভি বুলি কৈছো হৈ গ'ল এখিনিলৈকে আমি ডায়াগ্ৰামটো আঁকিলো এতিয়া ইয়াত দুটা এংগেলটো আমি প্ৰথমতে পাই গ'লো এটা হ'ল এংগেল অফ ইনসিডেন্স আই এটা হ'ল কি এংগেল অফ ৰিফ্ৰাকশন আৰ আৰু সেই এংগেল কিটাৰ বাহিৰেও ইয়াত মন কৰা আৰু তিনটা এংগেল আমি পাই আছো আলফা বিটা গামা এতিয়া আমি চাম সেই এংগেল কিটা কাৰ লগত বনিছে এটা প্ৰথম চোৱা আলফা এংগেলটো তো আলফা এংগেলটো কাৰ লগত বনিছে এই যোনডাল আমাৰ ইনসিডেন্ট ৰে আছিলে এই ইনসিডেন্ট ৰে ডালে আমাৰ যোনডাল প্ৰিন্সিপাল এক্সিস ইয়াৰ লগত যোনটো এংগেল কৰিছে এটো কি আলফা বুলি ধৰিছো নেক্সট বিটাটো কাৰ লগত বনিছে আমাৰ যোনটো ৰিফ্ৰাক্টেড ৰে আছিলে মানে উলাই যোৱা ৰেটো এই ৰিফ্ৰাক্টেড ৰেটোৱে এগেইন প্ৰিন্সিপাল এক্সিস লগত যোনটো এংগেল কৰিছে এটো কি বিটা আৰু গামা এটা ৰে বনিছে গামাটো কোনে কাৰ লগত কৰিছে এই যে আমি যে আমাৰ নৰ্মেল ডাল বা পাৰপেণ্ডিকুলাৰ ডাল যে পাইছিলো এই পাৰপেণ্ডিকুলাৰ বা নৰ্মেল ডালে আমাৰ প্ৰিন্সিপাল এক্সিসৰ লগত যোনটো এংগেল কৰিছে এটোক আমি গামা বুলি ধৰি লৈছো মানে ইয়াত আমি এংগেল টোটাল কেইটা পালো পাঁচটা পালো এটা আই এটা আৰ দেন আলফা বিটা গামা সো বুজি পাইছনে সবে সো এটো হল আমাৰ ডায়াগ্ৰামটো ক্লিয়াৰ এটা মই অতপৰে যোনখিনি কথা কলো এই গুটেইখিনি ইয়াত ধুনিয়াকে লিখি দিয়া আছে এতিয়া ইয়াত খালি এটা বস্তু মই মেনশন কৰা নাই এই ইয়েলো কালাৰত কি লিখা আছে পইচাচোন এবাৰ কি কৈছে নাও লেটস ড্ৰ এন এম পাৰপেণ্ডিকুলাৰ টু দা প্ৰিন্সিপাল এক্সিস চোৱা এটো আমাৰ এন পইণ্ট আছিল নে নাই আছিল এতিয়া মই কি কৰিলো এন পইণ্টৰ পৰা মই এডাল পাৰপেণ্ডিকুলাৰ এইডাল পাৰপেণ্ডিকুলাৰ মই ড্ৰ কৰি দিলো কাৰ ওপৰত প্ৰিন্সিপাল এক্সিসৰ ওপৰত such that this angle is how much 90 ডিগ্ৰী বুজি পালা এতিয়া চোৱা যদি আমি এটা ওপৰা ওপৰিকে চাওঁ আমি এনেকুৱাকে দেখা পাই আছো যে পি পইণ্ট আৰু এম পইণ্টৰ মাজত যথেষ্ট এটা গ্যাপ আছে হয়নে দেখা তেনেকুৱা লাগিছে তুমি যদি স্কেল লৈ জুখি চোৱা এটো তুমি মিনিমাম 2 বা 3 সেন্টিমিটাৰ ইজিলি পাই যাবা হল আমি মানে পি আৰু এম পইণ্টৰ মাজত এটা গ্যাপ আমি দেখা পাই আছো হল বাট অলপ ইমাজিন কৰা এটা এজাম্পশনটো কি বুলি কৈছিলো এপাৰচাৰ কি হ'ব স্মল হৈ যাব তেতিয়া এপাৰচাৰটো স্মল হৈ যাব এন পইণ্টটো ইমান ওপৰত নাথাকে ক'ত থাকিব একদম তলত থাকিব that means এই পাৰপেণ্ডিকুলাৰ ডাল এনেকুৱা হৈ যাব নে নাযায় তেতিয়া পি পইণ্ট আৰু এম পইণ্টটো একদম টাচ হৈ থকা নিচিনা ফিল এটা আহিব কি ক'লো বুজি পালানে হেতুটো হ'বই লগতে এংগেল বিলাকো খুব স্মল হৈ যাব আৰু এই কন্ডিশনটো আমি একদম ষ্টাৰ্টিংতেই লৈ থোৱা আছে কি ক'লো বুজি পালানে এই গোটেইখিনি কন্ডিশন মই একদম ষ্টাৰ্টিংত যেতিয়া মই কন্ডিশনটো ইয়াৰ লৈছিলো তাতে গোটেইকেইটা কন্ডিশন মই কৈ থোৱা আছে বুজি পালা ক্লিয়াৰ হৈছে সবৰে ওকে এতিয়া আমি এখিনিলৈকে কৰিলো নেক্সট আমি সেই আলফা বিটা গামা আমি এংগেল কেইটাও পাই গলো হল এতিয়া আমি আহি যাওঁ জিওমেট্ৰিক কনসেপ্ট সো আমাৰ বাৰে বাৰে সদায় জিওমেট্ৰিত আহি যাওঁ কিয় আৰে ভাই চেপ্টাৰটো নামেই হৈছে কি ৰে অপটিক্সৰ জিওমেট্ৰিকেল অপটিক্স আমি জিওমেট্ৰি বাদ দি ইয়াত একো বস্তু কৰিবই নোৱাৰিম এতিয়া জিওমেট্ৰি বুলি কওঁতে ইয়াত দুটা দেখিবা ট্ৰায়াঙ্গেল আহিব এটা ট্ৰায়াঙ্গেল এনআইসি এটা ট্ৰায়াঙ্গেল কি এনওসি এটা প্ৰথম আমি ইয়াত চিন্তা কৰিম কাৰ বিষয়ে জানানে কনসিডাৰিং ট্ৰায়াঙ্গেল এনওসি এনওসি means আকৌ নো অবজেকশন সাৰ্টিফিকেট নহয় দেই বহুত ক্ষেত্ৰত মানে আগতে তোমালোকে পাবা বহুত জায়গাত কিবা চাকৰি এপ্লাই কৰিলে বা ক'বাত কিবা গলে এখন এনওসি লাগে এনওসি ফুল ফৰ্মটো হৈছে নো অবজেকশন সাৰ্টিফিকেট ইয়াত এনওসি হেতু বুজোৱা নাই কিন্তু এটা এনওসি মানে এতিয়া বিচাৰা এনওসি ট্ৰায়াঙ্গেলটো কোনটো আগতে এটো বিচাৰিব লাগিব কোনটো মই দেখুৱাই দিছো এটা বেলেগ কালাৰ লৈ দেখুৱাই দিও বুজিবলৈ সুবিধা হ'ব সো এনওসি মানে এই ট্ৰায়াঙ্গেলটো চোৱা দেখা পাইছানে So think about this triangle. এই ট্ৰায়াঙ্গেলটো মই অলপ পিছত বা কালাৰটো আঁতৰাই দিম এতিয়া বুজিবৰ কাৰণে এটো আমাৰ ট্ৰায়াঙ্গেল পাই গলো এতিয়া এই ট্ৰায়াঙ্গেলটোত আমাৰ এই যোনটো আই এংগেল ধৰিব পাৰিছা এই আই এংগেলটো কি ইয়াক কোৱা হয় এক্সটেৰিয়ৰ এংগেল এইবিলাক সব তোমালোকে স্কুল লেভেলত জ্যামিতিত পাইছা এতিয়া এইবিলাক মই ৰিপিট কৰি নাথাকো যে এক্সটেৰিয়ৰ এংগেল কি সো এই যোনটো আমাৰ আইটো হৈ গল আমাৰ কি দিস ইজ আৱাৰ এক্সটেৰিয়ৰ এংগেল ঠিক আছে এতিয়া ফ্ৰম দা কনসেপ্ট অফ এক্সটেৰিয়ৰ এংগেল এতিয়া কি হৈ যাব চোৱা এই যোনটো এক্সটেৰিয়ৰ এংগেল এটো সদায় কাৰ সৈতে ইকুৱেল হ'ব এই এংগেলটো সদায় এই ট্ৰায়াঙ্গেলটোৰ
ভিতৰ সাইডে যোন দুটা এংগল আছে সদায় তাৰ সৈতে ইকুৱেল হয় মানে I will be equals to alpha plus কি gamma সেইটো কি লিখা আছে চোৱা angle I will be equals to what alpha plus gamma ইয়াক দিলো মই ইকুৱেশ্যন নম্বৰ 1 I think এটোত কাৰো একো ডাউট থাকিব নালাগে হল বুজি পালা এতিয়া আমি নেক্সট কি কৰিম আমি NIC পালো NIC কাম আমাৰ হৈ গল সৰি NOC কাম আমাৰ হৈ গল এতিয়া আমি কোনটো ট্ৰায়াঙ্গল চাম NIC এটা ফাইন্ড আউট কৰাচোন NIC কোনটো this is N this is I and this is what C মানে এতিয়া মই এই যোনটো ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটোৰ কথা চিন্তা কৰি আছো এতিয়া মই ক'ব পাৰি মানে যে ইয়াত এক্সটেৰিয়ৰ এংগল কোনটো ইয়াত গামাটো হৈ গল এক্সটেৰিয়ৰ এংগল এইটো এই গামাটো কি এক্সটেৰিয়ৰ এংগল আৰু এইটো কাৰ কাৰ সৈতে ইকুৱেল হ'ব ট্ৰায়াঙ্গলটোৰ ভিতৰত হিফালে থকা আমাৰ এংগল কেইটাৰ সৈতে সো গামা উইল বি ইকুৱেলস টু বিটা প্লাস কি r এইটো লিখা আছে চোৱা এংগল গামা উইল বি ইকুৱেলস টু এংগল বিটা প্লাস এংগল r বাট আমাৰ কাৰণে ৰিকোয়াৰমেন্ট কি সো মেইন এংগল কেইটা হৈছে এংগল অফ ইনসিডেন্স i আৰু এংগল অফ ৰিফ্ৰাকশন কি r ইয়াতো মই ডাইৰেক্ট i পাই থৈছো কিন্তু ইয়াতো আমি r এক্সট্ৰাকে আনিব লাগিব না সেইকাৰণে আমি কি লিখিলো angle r will be equals to what gamma this is will be equals to gamma minus beta ইয়াক দিলো মই ইকুৱেশ্যন নম্বৰ 2 আৰু এই ইকুৱেশ্যন দুটা আমি অলপ পিছত ইউজ কৰিম পুৰা মনত ৰাখা আমি এক নম্বৰত পালো কোনটো এংগল i আৰু দুইত কি পালো আমি কোনটো এংগল r মানে এংগল অফ ইনসিডেন্স আৰু এংগল অফ কি ৰিফ্ৰাকশন এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া আমি নেক্সট পাৰ্টলৈ আহিছো ডায়াগ্ৰামটো এজ ইউজুৱেল সেম আছে সেইকাৰণে মই আকৌ হুবহু দি কপি কৰি দিলো এতিয়া আমি তাৰ পিছত কি কৰিম চোৱা since all the rays are paraxial কাৰণ paraxial হ'বই লাগিব paraxial মানে কি সদায় paraxial ৰে কাৰ ক্ষেত্ৰত আহে স্মল এপাৰচাৰ ক্ষেত্ৰত আহে আৰু আমাক কৈ থোৱা আছে এপাৰচাৰ ইজ কি ভেৰি স্মল সো হেতু হৈ যোৱা লগে লগে এই ইয়া যিমান কিটা এংগল বনিছিলে অকন আগতে কৈছিল আগবাৰ ৰিপিট কৰি দিছো আৰু I then what r alpha beta gamma এই গুটেখিনি কি হৈ যাব এই গুটেখিনি স্মল এংগল হৈ যাব হৈ গল এতিয়া আমি কি কৰিম চোৱা অকন আগতে কৈছিল যে কন্ডিশনটো ফৰ স্মল এংগল যদি মই 10 ত কাম কৰো তো কি লিখিব পাৰিম alpha is approximately equals to what 10 alpha হল আৰু 10 alpha ইয়াত এতিয়া আমি ট্ৰিগোনোমেট্ৰি যিবিলাক আমাৰ মানে ৰেশিও আছিল হেতা ফৰ্মুলা উলিয়া এটা 10 alpha 10 থিটা কি আছিল পারপেন্ডিকুলার বাই বেস alpha can be written as approximately equals 10 alpha আৰু 10 alpha কি হৈ যাব পারপেন্ডিকুলার বাই বেস এটা alpha বুলি কওঁতে আমি ইয়ালে চিন্তা কৰিম হল এইটো alpha তো এটো যদি আমাৰ আলফা হল সো ইয়াত আমি যোনটো ট্ৰায়াঙ্গল লম এটো কি হ'ব ৰাইট এংগল ট্ৰায়াঙ্গল মানে ট্ৰায়াঙ্গল কোনটো আমি কনসিডাৰ কৰিম এই ট্ৰায়াঙ্গল টু হ্যাভ টু কনসিডাৰ দিস ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো কাৰণ ট্ৰিগোনোমেট্ৰিক ৰেশিওৰ কাৰণে সদায় আমি ৰাইট এংগল ট্ৰায়াঙ্গল কনসিডাৰ কৰিব লাগে এতিয়া 10 আলফা মানে কি পারপেন্ডিকুলার বাই বেস সো পারপেন্ডিকুলার কোনটো mn বাই বা nm সো পারপেন্ডিকুলার nm ডিভাইডেড বাই বেস কোনটো or পৰা m so om হৈ গল আমাৰ বেস so nm by om যাক আমি approximately equals to কেনেকৈ লিখিলো চোৱা nm ৰ জায়গাত nm এ ৰাখি দিছো এটো মই একো টাচ কৰা নাই এটা ভালদৰে চোৱা on যত আছে সৰি om ৰ জায়গাত মই কি লিখিলো op লিখি দিলো অকন আগতে কৈছিল না নাই যদি স্মল এপাৰচাৰ হয় এই m পইণ্টটো p ৰ একদম নিয়াৰ বাই আছে বুলি ধৰি লোৱা so in that case OM distance আৰু OP distance exactly equal নহলো তাক আমি কি approximately equal বুলি ক'ব পাৰো আৰু সেই কাৰণে এটো মই তেনেকৈ assumption ললো বুজি পালানে ক্লিয়াৰ হৈছে সবৰে in the same way আমাৰ নেক্সট কোনটো এংগল আছিল বিটা এটা বিটা কো আমি approximately equals to কি 10 বিটা লিখিব পাৰিম because বিটা is small এটা 10 বিটা again আমাৰ trigonometric ratio আহি গল তাৰ কাৰণে আমি কোনটো চাব লাগিব বিটা থকা কোনটো এইটো এতিয়া আমি এই যোনটো ট্ৰায়াঙ্গল এফালৰ যোনটো ৰাইট এংগল ট্ৰায়াঙ্গল আমি এইটোৰ কথা চিন্তা কৰিছো ধৰিব পাৰিছা সবে so 10 beta so again perpendicular by base perpendicular is again what nm so nm divided by এবাৰ বেস কিমান mi এবাৰ বেস কিমান mi because এটো আমাৰ m point এটো আমাৰ কি i point so mi is the base so আমি mi লিখিলো but আকৌ আমি ইয়াত কন্ডিশন আহি গল কাৰণ m point আৰু p point are very close to each other সেইকাৰণে mi জায়গাত আমি কি লিখি দিলো pi লিখি দিলো ক্লিয়াৰ সো আলফা কাম হৈ গল বিটাৰ কাম হৈ গল এবাৰ কাৰ কাম আছে এবাৰ আমাৰ গামাৰ কাম আছে এটা গামা বুলি কওঁতে ইয়াত ট্ৰায়াঙ্গল কোনটো হ'ব নিশ্চয় গম পাইছা সো গামা বুলি কোৱাৰ লগে লগে
আমাৰ ট্ৰায়াংগল কোনটো হৈ গ'ল চোৱা এই ট্ৰায়াংগলটো গামাটো আমাৰ ইয়াত আছে নাই সো হেভ টু কনসিডাৰ দিস ট্ৰায়াংগল এই ট্ৰায়াংগলটো ঠিক আছে এতিয়া গামা আকৌ আমি সেম কন্ডিশন লম সো গামা উইল বি ইকুয়ালস টু approximately equals to what 10 gamma so 10 gamma equals to again perpendicular by base perpendicular is again what nm but এবাৰ base কিমান mc so nm by mc যাক again আমি approximately equals to ওপৰটো আমি একো টাচ কৰা নাই nm যেনেকৈ আছে আমি তেনেকৈ ৰাখি দিছো এফালে আমি mc জায়গাত এই যে আমাৰ mc জায়গাত কি লিখিব পাৰিম pc লিখি দিব পাৰিম সো ক্লিয়াৰ হ'ল সো আমি mc জায়গাত কি লিখিলো আমি mc জায়গাত pc আমি লিখি দিলো ক্লিয়াৰ বুজি পালা সো এই তিনটা বস্তু বহুত বেছি দৰকাৰী এই তিনটা বস্তু ঠিক আছে এতিয়া তাৰ পিছত আমি ডাইৰেক্টলি আহি যাম ক'ত স্নেলছ ল কাৰণ ইয়াতো আমাৰ ৰিফ্ৰাকচন হৈ আছে আৰু যতেই ৰিফ্ৰাকচন হয় তাত কি আহিব স্নেলছ ল আহিব এতিয়া স্নেলছ ল বুলি কওঁতে আমাক কি লাগে ৰিফ্ৰাক্টিভ ইনডেক্স আৰু সদায় ৰিফ্ৰাক্টিভ ইনডেক্স আমি কাৰ উলিয়াও যোনটো মিডিয়ামত গৈ আছে সেকেন্ড মিডিয়ামটো এতিয়া ক'ৰ পৰা ক'লে গৈ আছে 1 নম্বৰৰ পৰা 2 নম্বৰলৈ গৈ আছে সো এই কাৰণে আমি কেনেকৈ লিখিলো 1 mu 2 ক'ৰ পৰা ক'লে 1 নম্বৰৰ পৰা 2 নম্বৰলৈ মিন্স আমাৰ মেইন প্ৰায়োৰিটি কি 2 নম্বৰ মিডিয়ামটো মানে 2 নম্বৰ যোনটো গ্লাছ মেটেৰিয়েল তাৰ আমি ৰিফ্ৰাক্টিভ ইনডেক্সৰ ওপৰত আমি ফোকাস কৰি আছো সো 1 mu 2 ইকুৱেলছ টু কি হ'ব sin of angle of incidence divided by sin of angle of refraction এতিয়া 1 mu 2 আমি এনেকৈ লিখিব পাৰো এইবিলাক মই ইয়া আগৰ ভিডিঅত কৰাই থোৱা আছে আগৰ ক্লাছত মই কৰাই থোৱা আছে যে 1 mu 2 is nothing but mu 2 divided by mu 1 so relative refractive index in terms of absolute refractive index এটো কোৱা হয় relative refractive index আৰু এটা কি বুলি কোৱা হয় absolute refractive index তাৰ পিছত sin i by sin r হল এতিয়া তোমাৰ ক্ৰস মাল্টিপ্লাই কৰি দিলো so ক্ৰস মাল্টিপ্লাই কৰাৰ লগে লগে mu 1 into sin i will be equals to mu 2 into sin r এটা এইখিনতে চোৱা এই যোনটো আমি ইয়াত ইকুৱেশন পালো ইয়াতটো i angle আৰু r angle টো কি হ'ব স্মল হ'ব কাৰণ ইয়াত গোটেইবিলাক এংগল কি হয় খুব স্মল হয় আৰু আমি জানো ফৰ স্মল এংগল sin i জায়গাত কি লিখিব পাৰো i sin r জায়গাত কি লিখিব পাৰো r মানে এই যোনটো মই ইকুৱেশন ইয়াত পালো ইয়াক আমি এটা কেনেকৈ কৰিম চাচোন হল এটি আমি মাত্ৰ পাই থোৱা আছিল হল এতিয়া নাও as I and R are small এবাৰ আকৌ মানে স্টেপটো ৰিপিট কৰাৰ নিচিনা হৈছে সো mu1 আছে নিজৰ জায়গাত হল ক'ত গ'ল এটো সো mu1 আছে কি নিজৰ জায়গাত এই sin I জায়গাত কি লিখিব পাৰিম approximately I আৰু sin R জায়গাত কি লিখিব পাৰিম R সেই কাৰণে এই sin R জায়গাত কি লিখিলো I সো কি হ'ল mu1 into I will be equals to mu2 into কি R ক্লিয়াৰ হ'ল এতিয়া চোৱা mu1 আছে নিজৰ জায়গাত এতিয়া এটো কি I আৰু আমাৰ আজি ডেৰিভেশনটো একদম স্টাৰ্টিংত মই দেখুৱাই দিছো আমি আৰামত এইটা বস্তু উলিয়াই থোৱা আছিল ক'ত গ'ল এই দুটা চোৱা দেখিছা যে যত আমি i পাম i জায়গাত কি লিখিব পাৰিম আলফা প্লাস গামা আৰু জায়গাত কি লিখিব পাৰিম গামা মাইনাস বিটা সো এই ভ্যালু কিটা এই দুইটা ভ্যালু আমি এতিয়া ইয়াত ৰিপ্লেস কৰিব গৈ আছো চোৱা ইয়াত এইটো সো mu1 আছে নিজৰ জায়গাত সো i জায়গাত কি লিখিলো আলফা প্লাস গামা প্লাস ইকুয়ালস টু mu2 আছে ইয়াত কি আছে r আৰু জায়গাত কি লিখিলো গামা মাইনাস বিটা ক্লিয়াৰ হল বুজি পালা তাৰ পিছত mu1 আছে নিজৰ জায়গাত এতিয়া এই যে আলফা প্লাস বিটা আছে ইয়া আগৰ স্লাইডটো চোৱাচোন আমি আলফাৰ জায়গাত কি পাইছিলো আলফাৰ জায়গাত কি nm by op গামাৰ জায়গাত কি nm by pc মানে nm by op plus nm by pc এইটো চোৱা দেখিলা nm by op plus nm by pc ভ্যালু পাইছো আছে তাৰ পিছত ইকুৱেল সাইন সেম আছে সব সেম আছে সো গামা ইকুৱেলস টু মানে সালে গম পাবা কি হ'ব nm by pc মাইনাস বিটাৰ জায়গাত nm by pi ক্লিয়াৰ সবৰ বুজি পালা এটা ভালকে চোৱাচোন এই স্টেপটো যদি আমি বোথ সাইড nm কমন লৈ লওঁ আলটিমেটলি কি হ'ব ক্যান্সেল যাব সো ক্যান্সেল গৈ ফাইনালি আমি এই স্টেপটো পালো চোৱা এতিয়া আমি কি কৰিম এই গোটেই স্টেপটোত আলফা 1 সৰি mu1 মাল্টিপ্লাই কৰি দিম আৰু ইয়াতো আমি এই ব্ৰেকেটৰ লগত কি mu2 আমি মাল্টিপ্লাই কৰি দিম হল সো হেতু কৰাৰ পিছত তোমালোকে দেখিবা ইয়াত বা স্টেপটো এবাৰ আকৌ লিখি ৰাখিছো মই হল সো মাল্টিপ্লাই কৰি দিম চোৱা আমি এই স্টেপটো পালো ইয়াৰ পৰা ইয়ালে কি কৰিলো গম পাইছানে PC থকা টাৰ্ম কিটা এক সাইড লৈ গলো চোৱা দেখিছা ইয়াত আমাৰ কি আছিল PC এটো আছিল কি PC সো PC থকা টাৰ্ম কিটা এক সাইড লৈ গলো আৰু বাকিখিনি মই এফাল লৈ গুছি আহিলো নেক্সট আমি ইয়াত কি কৰিলো
এই ষ্টেপটোৰ পৰা আমি কেনেকৈ ধুনীয়াকৈ লিখিব পাৰোঁ পিচি আমি কি ল'লোঁ এলচিএম ল'লোঁ হ'ল চ' এই যোনটো ইকুৱেশ্যন পালোঁ চ' এই ইকুৱেশ্যনটো অলপ ভালদৰে মনত ৰাখা এইটোক দিছোঁ আমি ইকুৱেশ্যন নম্বৰ 4 এতিয়া আমি কি কৰিম এই যোনটো আমাৰ ইকুৱেশ্যন এই ইকুৱেশ্যনটোত আমি একৰ্ডিং টু নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন আমি ইয়াত ভেলু কিছুমান প্লট কৰিম এতিয়া চোৱা একৰ্ডিং টু নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন ইয়াত যে আমাৰ OP আছে ডায়াগ্ৰামটো চোৱা OP কি বুজাই আছে OP টো আমাৰ অবজেক্ট ডিসটেন্স বুজাই আছে u বাট একৰ্ডিং টু দা সাইন কনভেনশ্যন এটো হ'ব কি -u কিহৰ কাৰণে কি কৈছিলো যে ৰেটো গৈ আছে এনেকে বাট আমি মেজাৰমেন্টটো কেনেকে কৰি আছো উল্টাকে কৰি আছো এফালে কৰি আছো কাৰণ all the distances should be measured from what from the pole so ৰেটো গৈ আছে এফালে বাট ডিসটেন্স আমি জুখি আছো এটো সাইডে সেইকাৰণে কি হ'ব মাইনাস সাইন সেইকাৰণে OP জেগাত কি আহিলে -u তেনেকে আমাৰ যোনটো ইমেজ ডিসটেন্স কোনটো pi is the image distance এটো ইমেজ ডিসটেন্সও আছে হেফালে ৰেটো গৈ আছে হেফালে আৰু ইমেজ ডিসটেন্স জুখিবলৈ আমি পোলৰ পৰা এফালে জুখিব লাগিব না লাগে সো যোনফালে আমাৰ ৰেটো গৈ আছে আমি মেজাৰমেন্টটো আমি হেফালে কৰি আছো সেইকাৰণে ইয়াত কি আহি গল ইমেজ ডিসটেন্স pi পজিটিভ প্লাস v হ'ব আৰু লগতে আমাৰ যোনটো ৰেডিয়াস অফ কাৰ্ভেচাৰ pc ডায়াগ্ৰামত চোৱা pc কি ৰেডিয়াস অফ কাৰ্ভেচাৰ সেইটো আমাৰ কি হৈ যাব পজিটিভ মানে এতিয়া আমি কি কৰিম নেক্সট OP জায়গাত কি আহি যাব -u pi জায়গাত কি আহি যাব +v pc জায়গাত কি আহি যাব +r সেইটো আমি ৰিপ্লেস কৰিম হল লিখা আছে নাও পুটিং দিস ভ্যালুজ ইন ইকুৱেশ্যন হোৱাট 4 এই ভ্যালু কিটা আমি ইকুৱেশ্যন 4 ত আমি পুট কৰিম সো আফটাৰ পুটিং দিস ভ্যালু আমি এনেকুৱা এটা ইকুৱেশ্যন পাই যাম চোৱা দেখা পালানে সো ইকুৱেশ্যনটো কি পালো μ1 divided by -u plus μ2 by v equals to μ2 minus μ1 divided by r আৰু এফালে মাইনাস আছে কাৰণ যদি মই সজাই লিখো কেনেকৈ লিখিব পাৰিম যে μ2 by v minus μ1 by u will be equals to μ2 minus μ1 by r and we have to remember this formula which is very very important আৰু এই ফৰ্মুলাটো directly আমি আমাৰ এটা বহুত ইম্পৰ্টেন্ট টপিক আছে যাৰ নামটো হৈছে লেন্স মেকাৰ্স ফৰ্মুলা তাত আমি ইউজ কৰিবলৈ গৈ আছো কি কলো বুজি পালা ক্লিয়াৰ হৈছে সবৰে এতিয়া চোৱা এটোটো আমাৰ জেনাৰেল ফৰ্মুলা হয় এটো ইয়াৰ পৰা আমি এটা স্পেশাল কেছলৈ আহিব পাৰো চোৱা সাধাৰণতে কি হয় এই বস্তুবিলাকত যোনটো ৰেয়াৰ মিডিয়াম এটো সদায় কি হয় এয়াৰ হয় আৰু আমি সবে জানো যে নাও ইফ দা ফাৰ্স্ট মিডিয়াম ইজ এয়াৰ আৰু এয়াৰৰ ৰিফ্ৰাক্টিভ ইনডেক্স আমি সবে জানো কিমান 1 μ1 কি হ'ব 1 আৰু যোনটো আমাৰ গ্লাস যোনটো আমাৰ সেকেন্ড মিডিয়াম তাৰ যোনটো ৰিফ্ৰাক্টিভ ইনডেক্স যদি আমি তাক μ2 ফলনি কি মিউ বুলি ধৰি লওঁ তেনেহলে এই দুটা ভ্যালু যদি আমি ইয়াত পুট কৰি দিও আমি এনেকুৱা এটা অলপমান এটা ইয়াত কি আৰু এক স্টেপ ইজি ফৰ্মুলা এটা পাই যাম সো এটো তোমালোকে মন ৰাখিব পাৰা বাট আই উইল সাজেষ্ট ডোন্ট গো ফৰ দিস ওয়ান অলৱেজ ৰিমেম্বৰ দিস ওয়ান কাৰণ এটোটো এয়াৰ নহবও পাৰে কি কৈছো বুজি পাইছানে সো ক্লিয়াৰ হল বুজি পালা সো এটা আমি কাৰ কাৰণে কৰিলো এটো কাৰ কাৰণে ফৰ এ কনভেক্স নে কনকেভ convex spherical surface but the condition is যত আমাৰ যোনটো অবজেক্টটো কত আছিলে ৰেয়াৰ মিডিয়ামত আছিলে অবজেক্টটো আছিলে ৰেয়াৰ মিডিয়ামত আৰু ইমেজটো কত ফৰ্ম হৈছে ইমেজটো ফৰ্ম হৈছে ডেন্সাৰ মিডিয়াম সো ইন দ্যাট কেস দিস ইজ আৱাৰ মেইন ফৰ্মুলা ক্লিয়াৰ হল বুজি পালা এতিয়া কেতিয়াবা বস্তুটো এনেকেও দিব পাৰে চোৱা 2 নম্বৰ কি কৈছে এগেইন ৰিফ্ৰাকশন এট কনভেক্স স্ফেৰিকেল সাৰফেস বাট ডায়াগ্ৰামটো চোৱাচোন এটোৰ লগত ডিফাৰেন্স আছে এটো আছিলে ৰিফ্ৰাকশন এট কনভেক্স স্ফেৰিকেল সাৰফেস আৰু এতিয়া মই যোনটো পঢ়িব গৈ আছে হেতু কি ৰিফ্ৰাকশন এট কনভেক্স স্ফেৰিকেল সাৰফেস খালি আগৰটো লগত ইয়াত এটা ডিফাৰেন্স আছে আগৰ যোনটো এইমাত্ৰ আমি কৰিলো হা ইয়াত আমাৰ যোনটো অবজেক্টটো আমি কত লৈছিলো ৰেয়াৰ মিডিয়ামত লৈছিলো ইমেজটো কত ফৰ্ম হৈছিলে ডেন্সাৰ মিডিয়ামত ফৰ্ম হৈছিলে এতিয়া আমি জাস্ট তাৰ উল্টা কামটো কৰিছো কি কৰিছো এবাৰ আমি অবজেক্টটো কত লৈছো ডেন্সাৰ মিডিয়ামত এই গ্লাছটোৰ ভিতৰত আৰু ইমেজটো কত ফৰ্ম হৈ আছে এয়াৰ মিডিয়াম আৰু ইয়াৰ ডিৰাইভেশনটো ইমানটা প্ৰয়োজন নাই যেহেতু আমাৰ কিতাপত দিয়া হোৱা নাই বা দিয়াৰ কাৰণে ফৰ্মুলা হৈ যাব এইটো সো তোমালোকে ইয়াৰ কাৰণে ডাইৰেক্টলি ফৰ্মুলাটো মুখস্থ কৰিবা হল এটা মই ইজি কৰি দিছো এটা পেজত মই দুটা বস্তু আনি দিছো তোমালোকে গম পাবা দুটা মাজত ডিফাৰেন্সটো কি ফৰ্মুলা এইটো চোৱা সো দুইটা কি কাৰ কাৰণে কনকেভ আৰু কনভেক্স দুটা আমাৰ কনভেক্স দুইটা আমাৰ কি কনভেক্স এখনো কনভেক্স এখনো কি কনভেক্স খালি পাৰ্থক্যটো কি ইয়াত কি হৈছে অবজেক্টটো আছে ৰেয়াৰ মিডিয়াম ইমেজ ফৰ্ম হৈছে কত ডেন্সাৰ মিডিয়াম
ইয়াত কি হৈছে অবজেক্টটো ক'ত আছে ডেন্সাৰ মিডিয়াম ইমেজ ক'ত ফৰ্ম হৈছে ৰেয়াৰ মিডিয়াম কি ক'লো বুজি পালানে এতিয়া এই দুটা ফৰ্মুলা কি চেঞ্জ হৈছে নিজৰ মতে চাই লোৱা এবাৰ প্যাটাৰ্নটো একেটাই খালি ইয়াত 2 to 1 হৈ গৈছে ইয়াত 1 to 2 হৈ গৈছে মানে আমি যিকোনো এটা ফৰ্মুলা মনত ৰাখিম সদায় তোমালোকে মনত ৰাখিবা এইটো ফৰ্মুলা য'ত অবজেক্ট ক'ত ফৰ্ম হ'ব ৰেয়াৰ ইমেজ ক'ত ফৰ্ম হ'ব ডেন্সাৰ সো তাৰ কাৰণে ফৰ্মুলাটো হ'ল mu2 by v minus mu1 by u will be equals to আগত mu2 আছিল নে নাই সো mu2 minus mu1 divided by r যদি ইয়াৰ উল্টা হৈ যায় কি হ'ব 1 to 2 হৈ যাব 2 to 1 হৈ যাব মানে ইয়াত কি হৈ যাব তলৰটো mu1 by v minus mu2 by u will be equals to mu1 minus mu2 by r clear হল বুজি পালা আৰু এই দুটা ফৰ্মুলা অকল যে কনকেভ বুলি নহয় সৰি এই দুটা ফৰ্মুলা অকল যে কনভেক্সৰ বুলি নহয় যদি আমাক কনকেভো দিয়া থাকে সো কনকেভৰ কাৰণে এই দুটা ফৰ্মুলা হ'ব কি ক'লো বুজি পালানে মানে তোমাৰ যিখন সাৰফেস যিখন আমাক স্ফেৰিকেল সাৰফেস দিয়া আছে সেইখন লাগিলে কনকেভ হওক বা কনভেক্স হওক কিন্তু আমি কাৰ কাৰণে কৰিছো কনভেক্সৰ কাৰণে কৰিছো লাগিলে কনকেভ হওক বা কনভেক্স হওক ফৰ্মুলা এই দুটাই হ'ব যদি ইমেজ ৰেয়াৰত থাকে যদি অবজেক্ট ডেন্সাৰত থাকে প্যাটাৰ্নটো হ'ব এইটো লাগিলে কনভেক্স হওক বা কনকেভ হওক আৰু যদি আমাৰ অবজেক্টটো ক'ত আছে ডেন্সাৰত আছে আৰু যদি ইমেজটো আমাৰ ক'ত আছে ৰেয়াৰত আছে তেতিয়া লাগিলে কনকেভ হওক বা কনভেক্স হওক তেতিয়া ফৰ্মুলা প্যাটাৰ্নটো এইটো হৈ যাব কি ক'লো বুজি পালা ক্লিয়াৰ হৈছে সবৰে নাও যদি এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে চোৱা দেই এই দুটা ফৰ্মুলা ভালকে মুখস্থ কৰি লোৱা কিন্তু কাৰণ এই দুটা ফৰ্মুলা আমি ইয়াৰ নেক্সট টপিক এটা পঢ়িব ওলাইছো তাত ডাইৰেক্টলি ইউজ হ'ব গৈ আছে তাত ডাইৰেক্টলি আমি এই ফৰ্মুলা কেইটা ইউজ কৰিম আৰু জাস্ট আমি খালি দুটা ফৰ্মুলা খালি এড কৰি দিম যদি ফৰ্মুলা মুখস্থ ইয়াত নাথাকে ইয়াৰ নেক্সট টপিক তোমালোকে কেতিয়াও বুজি নাপাবা ঠিক আছে এতিয়া চোৱা আমি ইয়াৰ নেক্সট টপিকটোত যাম মানে যোনটো মই অকমান আগতে ক'লো যে এই দুটা ফৰ্মুলা ইউজ হ'বলৈ গৈ আছে যোনটো টপিক সেইটো নাম হৈছে লেন্স মেকাৰ্ছ ফৰ্মুলা যোনটো তোমালোকে আগতে নাই পোৱা ফাৰ্ষ্ট টাইম পঢ়িব গৈ আছে বাট সেইটোত যোৱাৰ আগতে তোমালোকে আগতে পোৱা এটা ফৰ্মুলা মই লগত শ্বেয়াৰ কৰিব বিচাৰিছো সেইটো হ'ল কি লেন্স ফৰ্মুলা আৰু ইয়াত আমি লেন্সখন কি ল'ম থিন লেন্স ল'ম যাক আমি কি বুলি কওঁ দ্য থিন লেন্স ফৰ্মুলা এণ্ড লিনিয়াৰ মেগনিফিকেশ্যন আৰু এই দুইটা ফৰ্মুলা তোমালোকে কিন্তু অলৰেডি স্কুল লেভেলত পাইছা মন পৰিছেনে যে 1/f will be equals to 1/v minus 1/u লেন্স ফৰ্মুলা আৰু এইটো হ'ল আমাৰ কি লিনিয়াৰ মেগনিফিকেশ্যনৰ সো এইটো বস্তু আমাৰ কোৰ্সত ইমান ডিটেইলছত নাই বা যেহেতু আমি স্কুল লেভেলত পাইছিলো আৰু আমি সায়েন্সত পাইছো হয় নহয় আৰু আমি সায়েন্সতে এতিয়া এডমিশন লৈছো সেইকাৰণে কেতিয়াবা কিন্তু সবকে খুজি দিব পাৰে সেইকাৰণে জাস্ট এবাৰ ফৰ্মুলা কেইটা জাস্ট চিনাকি কৰাই দিছো ক্লিয়াৰ হ'ল ওকে এতিয়া আমি আহিছো আমাৰ নেক্সট সবতকে ইম্পৰ্টেন্ট টপিক which is known as what lens makers formula so basically জানি থোৱা যে এই lens makers formula টো সহায়ত আমি গ্লাছৰ পৰা লেন্স বনাব পাৰো সো এটো আগৰ দিনত বনোৱা হৈছিল হা এবিলাক অকমান এনেকে দি থোৱা আছে আৰু ইয়াত কি লিখা আছে এবিলাক তোমালোকে নিজৰ ঘৰত পিছত পঢ়ি চাবা হ'ব আমি ইয়াৰ মেইন কামখিনি লাইছো সো আমি কি পঢ়িব গৈ আছো লেন্স মেকাৰ্ছ ফৰ্মুলা পঢ়িব গৈ আছো এতিয়া এই লেন্স মেকাৰ্ছ ফৰ্মুলা পঢ়িবলৈ যাওঁতে ইয়াতো আমাৰ কেইটামান কি লাগিব assumption লাগিব কাৰণ চোৱা যিবিলাক আমি derivation কৰিম না without taking these assumptions we cannot go for those derivations so assumptions কেইটা বহুত দৰকাৰ আৰু বেছিভাগ assumption কি আমি আগতে পাই আহা ফৰ এক্সাম্পল প্ৰথমটো কি কৈছে যিনখন আমি লেন্স লৈছো হা চোৱা লিখা আছে the lens used is thin আমি যোনখন লেন্স লম খুব কি লম থিন লম খুব পাতলা লেন্স লম বাট সেই বুলি মই আগতে কিন্তু পাতলা আমি দেখুৱাব নোৱাৰো আমি ডাঙৰকে দেখুৱাব লাগিব ঠিক আছে আৰু তাৰ পিছত কি কোৱা হৈছে মানে এই যে পজিটিভ লম নেগেটিভ লম আমি যোনবিলাক মানে অকন আগতে আমি কৰিছিলো এইখিনি বস্তু তাৰ পিছত the object is a point object placed on the principal axis হল মানে ইয়াতো আমি অবজেক্টটো কি লম পইণ্ট অবজেক্ট লম আমি বেছি ডাঙৰ অবজেক্ট ললে কাম নকৰিব তেনেকৈ কিছুমান কন্ডিশন দি থোৱা আছে ফৰ এক্সাম্পল কি এপাৰেচাৰটো স্মল হ'ব লাগিব ৰেবিলাক কি হ'ব লাগিব পেৰেক্সিয়েল হ'ব লাগিব পঢ়িছো কাৰণে সব মানে মই টাচ কৰি গৈছো আৰু হা কেতিয়াবা কিন্তু সোধে যে what are the assumptions to study lens makers formula যদি 2 মাৰ্কছৰ কাৰণে সোধে তেতিয়া আমি 4টা পইণ্ট লিখি দিব লাগিব কাৰণ পাৰ পইণ্ট হাফ মাৰ্কছ কে দিয়ে বোলে দুটা মানে 2 মাৰ্কছৰ কাৰণে সুধিছে দুটা পইণ্ট লিখি আহিছো ফুল মাৰ্কছ পামনে কেতিয়াও নোপোৱা পাৰ পইণ্ট কিমান মাৰ্কছ হাফ মাৰ্কছ থাকে সেবিলাক অকমান তোমালোকে চাই ল'বা হৈ গ'ল ওকে এতিয়া আমি নেক্সট আহিম ইয়াৰ ম্যাথমেটিক্যাল ডেৰিভেশ্যন ঠিক আছে এটা ম্যাথমেটিক্যাল ডেৰিভেশ্যন বুলি কোৱাৰ লগে লগে কপককে ডায়াগ্ৰামটো দেখি ভয় নাখাবা কিন্তু আমি ডায়াগ্ৰামটো বুজিব লাগিব চোৱা ডাইৰেক্টলি ডায়াগ্ৰামটো ইয়াত আঁকা আছে এটো বাৰু থাকক কিন্তু মই ডাইৰেক্টলি ডায়াগ্ৰামটো যোৱাৰ আগত হা মই ফাৰ্স্ট এই ডায়াগ্ৰামটো নিজে এবাৰ আঁকি দেখুৱাম তোমালোকক
সো আঁকি দেখুৱালে তোমালোকৰ কি হ'ব কনফিডেন্সটো আহিব যে কেনেকৈ বস্তুটো হৈ আছে ভালকৈ চাই লোৱা আমি কি কৰিম ভালদৰে চোৱা ফাৰ্ষ্ট অফ অল আমি এখন কি ল'ম এক মই ৰাফলি আঁকিছো দেই এনেকুৱা আমি এখন থিন এখন লেন্স লৈ আছো ধৰি লোৱা দিছ ইজ এ থিন লেন্স আৰু এই পইণ্টটোক আমি ধৰিছো দিছ ইজ দ্য অপটিকেল চেণ্টাৰ অফ দ্য লেন্স আমি জানো লেন্সৰ কি থাকে অপটিকেল চেণ্টাৰ থাকে আৰু এইটো আমাৰ কি ধৰি লোৱা প্ৰিন্সিপাল এক্সিছ ৰাফলি আঁকিছো হা অ'কে এতিয়া সাপোজ এইখিনিতে ধৰি লোৱা আমাৰ এটা অবজেক্ট আছে হ'ল এতিয়া এই অবজেক্টটোৰ পৰা মই কেইটামান ৰে ওলাইছে বুলি দেখুৱাই দিম ধৰি লোৱা এটা ৰে কেনেকৈ ওলাইছে এই পইণ্টটোৰ পৰা এইটো আমাৰ অবজেক্টটো ডাইৰেক্ট এনেকৈ ওলাইছে এনেকৈ আৰু যোনটো এনেকৈ যাব উইদাউট এনি ডেভিয়েশ্যন কি সি এনেকৈ পাৰ হৈ গুচি যাব ইয়াততো কাৰো একো ডাউট নাই হ'ল এতিয়া ছেকেণ্ড যোনটো ৰে ছেকেণ্ড ৰেটো চাপোজ এনেকৈ গ'ল আৰু এনেকৈ গৈ ডাইৰেক্ট ইয়াত পৰিলে ইয়াত পৰিছে এখন ফাৰ্ষ্ট চাৰ্ফেচ এখন কি ছেকেণ্ড চাৰ্ফেচ এতিয়া কি হ'ব চোৱা এইটো কি এয়াৰ এইটো কি গ্লাছ এতিয়া যেতিয়া এয়াৰৰ পৰা গ্লাছত যাব সি এইটো এনেকৈ চিধা পাৰ হৈ যাব পাৰিব জানো নোৱাৰে ইম্পচিবল এইটো কেতিয়াও পাৰ হ'ব নোৱাৰে কাৰণ ইয়াত কি আছে মিডিয়ামৰ ডিফাৰেঞ্চ আহি গ'ল এফালে কি এয়াৰ মিডিয়াম এইটো কি গ্লাছ মিডিয়াম মানে ইয়াত কি হ'ব ইয়াত তাৰ ফাৰ্ষ্ট টাইম ৰিফ্ৰেকশ্যন হ'ব ইয়াত তাৰ ফাৰ্ষ্ট টাইম কি হ'ব ৰিফ্ৰেকশ্যন হ'ব আৰু ৰিফ্ৰেকশ্যন হৈ কি হ'ব ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ আহি আছে ইট উইল বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল মানে আমি এই চাৰ্ফেচখনৰ কাৰণে নৰ্মেল আঁকিব লাগিব এতিয়া এই চাৰ্ফেচখনৰ কাৰণে নৰ্মেল কোনফালে থাকিব এইটো চাইডে থাকিব নৰ্মেলটো সদায় ক'ত টাচ হ'ব এই চাৰ্ফেচখনৰ যোনটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ধৰি লোৱা এইখিনিত আছে চেণ্টাৰ অফ কাৰ্ভেচাৰটো কোনখন চাৰ্ফেচৰ এইখন চাৰ্ফেচৰ মানে তুমি ইয়াৰ পৰা ইয়ালে এইডাল আমি এডাল নৰ্মেল আঁকিছো বুলি ধৰি লোৱা হ'ল এতিয়া কি হ'ব এনেকৈ চিধা যাব পাৰিবনে নোৱাৰে কাৰণ ইয়াত কি হৈ আছে ৰিফ্ৰেকশ্যন হৈ আছে চ' চিধা নগৈ কি হৈ যাব ইট উইল বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল মানে সি এতিয়া এনেকে এই নৰ্মেল ডালৰ ফালে বেণ্ড হ'ব চোৱা এইটো বেণ্ড হৈ গ'ল বুজি পালানে চ' ইয়াত ফাৰ্ষ্ট টাইম ৰিফ্ৰেকশ্যন হ'ল চ' মই ৰাফলি আঁকিছো সেইকাৰণে এৰ' মাৰ্কত ইমান গুৰুত্ব দিয়া নাই খালি পইণ্টটো বুজিব চেষ্টা কৰা নেক্সট কি হ'ব ইয়াত ছেকেণ্ড টাইম আকৌ ৰিফ্ৰেকশ্যন হ'ব হয়নে নহয় বুজি পালানে কি ছেকেণ্ড টাইম ইয়াত কি আকৌ ৰিফ্ৰেকশ্যন হ'ব কাৰণ সি এনেকে চিধা ওলাই যাব পাৰিব জানো নোৱাৰে ভাই এইটো কি গ্লাছ ডেন্সাৰ মিডিয়াম বাহিৰত কি আছে এয়াৰ ৰেয়াৰ মিডিয়াম ইয়াত আকৌ ৰিফ্ৰেকশ্যন হ'ব আচ্ছা এটা কাম কৰা 2 মিনিটৰ কাৰণে ধৰি লোৱা যদি মই ইয়াক এনেকৈ এক্সটেণ্ড কৰি দিওঁ সি এনেকৈ গৈ ক'ৰবাত ইয়াত খুন্দা খালেহেঁতেন ন হয়নে যদি ইয়াত ধৰা এই মিডিয়ামটো নাই কথা এটা কৈছো সি এনেকৈ চিধা গৈ তাত খুন্দা খালেহেঁতেন হয়নে নহয় বাট এতিয়া সেইটো চিধা যাব জানো এতিয়া কেতিয়াও নাযায় ত' এতিয়া কি হ'ব ছেকেণ্ড টাইম ৰিফ্ৰেকশ্যন হ'ব এতিয়া কি হ'ব ছেকেণ্ড টাইম ৰিফ্ৰেকশ্যন হ'ব তাৰ কাৰণে আমি এই পইণ্টত কি আঁকিব লাগিব এগেইন নৰ্মেল আঁকিব লাগিব এতিয়া এইখন চাৰ্ফেচৰ কাৰণে এই পইণ্টত যোনটো নৰ্মেল বা পাৰপেণ্ডিকুলাৰ হ'ব কেনেকৈ যাব এইখন চাৰ্ফেচৰ যোনটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ইয়াত থাকিব চ' আমি আগতে এই পাৰপেণ্ডিকুলাৰডাল আঁকি লৈছোঁ এতিয়া ইয়াত ক'ৰ পৰা ক'লৈ গৈ আছে ডেন্সাৰৰ পৰা ৰেয়াৰ চ' এতিয়া ডেন্সাৰৰ পৰা ৰেয়াৰলৈ যাব কি হ'ব ইট উইল বেণ্ড এৱে ফ্ৰম দ্য নৰ্মেল এনেই যাব লাগিছিলে এনেকৈ চিধা বা তেতিয়া এডাল আমাৰ নৰ্মেল হয়নে নহয় ইয়াৰ পৰা এৱে ফ্ৰম দ্য নৰ্মেল এনেকৈ গুচি গ'ল চা বুজি পালানে দেখিলা ৰেটো কেনেকৈ আহিছে ৰেটো এনেকৈ গ'ল ইয়াত এবাৰ ৰিফ্ৰেকশ্যন হ'ল আকৌ এইখিনি ছেকেণ্ড টাইম ৰিফ্ৰেকশ্যন হৈ আমি ইমেজটো আল্টিমেটলি ইয়াতহে পালোঁ এইটো হ'ল বাট যদি এইখন চাৰ্ফেচ নাথাকে তেতিয়া হয়তো আমি ইমেজটো ইয়াত পালোহেঁতেন বাট আমি এতিয়া ক'ত পাই আছোঁ ইয়াত পাই আছোঁ কেনেকৈ আঁকিলে বুজি পাইছানে এতিয়া চোৱা তোমালোকে ভালদৰে গোটেই চিষ্টেমটো মন কৰা এই জেগাটোতে দুবাৰ ৰিফ্ৰেকশ্যন হৈ আছে আৰু মেক্সিমাম কিতাপত দেখিবা ডায়েগ্ৰামটো ইমানেই সৰুকৈ দিয়ে যে ষ্টুডেণ্টে গম নাপায় এই জেগাটোত কি হৈ আছে বা বহুত ষ্টুডেণ্টে ডায়েগ্ৰামটো আঁকে এইটো সৰুকৈ আঁকি এইটো কিবা এটা খেলি মেলি কৰি দিয়ে বাট ইয়াত দুবাৰ ৰিফ্ৰেকশ্যন হৈ আছে এই বস্তুটো চবতকৈ ইম্পৰ্টেণ্ট এইটো মানে ভালকৈ আঁকিবই লাগিব ইউ হেভ ন' আদাৰ অপশ্যন এতিয়া মই ইয়াত ৰাফলি যে দেখুৱাই দিলোঁ এই বস্তুটোৱেই চোৱা ইয়াত ধুনীয়াকৈ আঁকা হৈ আছে দেখিছা একেটা বস্তুৱে চোৱা হ'ল ইয়াত খালি মই নামবিলাক দিছোঁ মই আকৌ এবাৰ বুজাই দিওঁ কনফিডেন্সটো আহিব চোৱা এখন আমাৰ কি লেন্স আচ্ছা টেল মি এখন কেনেকুৱা লেন্স ইজ ইট কনকেভ অৰ কনভেক্স দিছ ইজ কনভেক্স এখন বাই কনভেক্স হ'ল আৰু ছেইম ফৰ্মুলা কনকেভৰ কাৰণেও হ'ব ঠিক আছে কিন্তু কনকেভৰ কাৰণে ডিৰাইভেশ্যনটো আমাৰ NCERT কিতাপত দিয়া হোৱা নাই চ' যোনটো নাই দিয়া আমি নকৰোঁ কাৰণ আমি ষ্ট্ৰিক্টলি কি NCERT কিতাপ ফ'ল' কৰিম ঠিক আছে চ' এইটো আমাৰ বাই কনভেক্স লেন্স এতিয়া চোৱা মই নাম দি দিছোঁ
দুখন সারফেস আছে এখন হৈ গল x p1y বুজি পাইছা এখন কি x p1y আৰু এখন কি x p2y মানে দুখন সারফেস আছে এখন সারফেস কোনখন x p1y this is the first surface বুজি লবা this is the first surface আৰু এখন কি x p2y this is what this is the second surface this is the second surface হৈ গল এতিয়া এটো আমাৰ কি ডেন্সাৰ মিডিয়াম বাহিৰটো কি ৰেয়াৰ মিডিয়াম মানে এতিয়া আমাৰ m1 হৈ গল কি ৰিফ্ৰাক্টিভ ইনডেক্স কাৰ of the which medium m1 to কাৰ ৰিফ্ৰাক্টিভ ইনডেক্স বাহিৰৰ মানে ৰিফ্ৰাক্টিভ ইনডেক্স of the ৰেয়াৰ মিডিয়াম আৰু mu2 কাৰ ৰিফ্ৰাক্টিভ ইনডেক্স of the denser medium বুজি পাইছানে বস্তুবিলাক অলপ শৰ্টকাট মাৰিছো হৈ গল এতিয়া চোৱা নেক্সট আমি কি কৰিম এটা আমাৰ প্ৰিন্সিপাল এক্সিস হল এটো সি মানে কি অপটিক্যাল সেন্টাৰ বুজি পালা ওকে এতিয়া আমাৰ যোনটো অবজেক্টটো মই এফালে লৈছো দিস ইজ ও হল এতিয়া ওৰ পৰা ৰে কেবাটা ওলাব বাট আমি আমাৰ সুবিধাৰ কাৰণে আমি দুটাৰে কনসিডাৰ কৰিম এটা ৰে সিধা এনেকে পাৰ হৈ গৈছে বুলি আমি ধৰিছো তো যোনটো ৰে এনেকে যাব উইদাউট এনি ডেভিয়েশন দেখা পাইছা উইদাউট এনি ডেভিয়েশন হি এনেকে সিধা পাৰ হৈ গুচি যাব ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কন্ট্ৰভাৰ্সি নাই কিয়া খালি ইয়াত আমি ও লিখিলো মানে ও মানে কি অবজেক্ট লগতে আমি কি দেখুৱালো অবজেক্ট ডিসটেন্স কৰপা কলে জুখিম ফ্ৰম দা অপটিক্যাল সেন্টাৰ আৰু এটো মিউ2 কি ইয়াৰ ৰিফ্ৰাক্টিভ ইনডেক্স mu1 কি বাহিৰৰ ৰিফ্ৰাক্টিভ ইনডেক্স ক্লিয়াৰ হল বুজি পালা এতিয়া আমি ওৰ পৰা সেকেন্ড ৰেটো উলিয়াম আৰু যেতিয়া ওৰ পৰা সেকেন্ড ৰেটো ওলাব তেতিয়া ইয়াত ক্যালকুলেশনৰ পাহাৰ আহি যাব আৰু এতিয়া ওৰ পৰা সেকেন্ড ৰেটো গল চোৱা ওৰ পৰা সেকেন্ড ৰেটো গৈ আছে এত গৈ পৰিল প্ৰথম কত গৈ পৰিল এত গৈ পৰিল এত পৰা লগতে এত ফাৰ্স্ট টাইম কি হ'ব ৰিফ্ৰাকশন হ'ব হল এটা তাৰ কাৰণে এ পইণ্টত আমি কি আঁকিব লাগিব ইজ দা পইণ্ট অফ ইনসিডেন্স ইয়াক কি আঁকিব লাগিব নৰ্মেল বা পাৰপেন্ডিকুলাৰ সো এই যোনডাল নৰ্মেল বা পাৰপেন্ডিকুলাৰ এডাল কাৰ মাজে পাৰ হৈ যাব এই যিখন সাৰফেস আছে কোনখন x p1y এই যোনখন সাৰফেস আছে ইয়াৰ যোনটো সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এই সাৰফেস খনৰ যোনটো সেন্টাৰ অফ কাৰ্ভেচাৰ এটো c1 বুলি মই ধৰি লৈছো আৰু ইয়াৰ পৰা ইয়ালে মই কি কৰিলো এই ডটেড লাইন দিয়া ৰাখিলো বুজি পাইছানে সবে এতিয়া এই জায়গাটোত যদি মিডিয়ামৰ ডিফাৰেন্স নাথাকিলেতেন ৰেটো সিধা এনেকে ওলাই গলতেন বাট এতিয়া যোৱা নাই কি হ'ব ৰেয়াৰৰ পৰা ডেন্সাৰলৈ আহি আছে সো ওলাই যোৱা ৰেটো কি হ'ব ইট উইল বেন্ড টুৱাৰ্ডছ দা নৰ্মেল হে কাৰণে এনেকে পাৰ হৈ নগৈ ইট উইল বেন্ড টুৱাৰ্ডছ দা নৰ্মেল লাইক দিস আৰু ভিতৰত গ্লাছখনৰ ভিতৰত সৰি লেন্সখনৰ ভিতৰত কি এ পৰা বি লে আহি গল দেখা পালা সো বিত আহি পৰিল এতিয়া বি পৰা কি এনেকে ডাইৰেক্টলি যাব জানো না যায় গোল হেতেন কেতিয়া যদি এই সাৰফেসখন নাথাকিলেতেন যদি ইয়াত মিডিয়ামৰ ডিফাৰেন্স নাথাকিলেতেন বুজি পালা বাট ইয়াত কি আছে ডিফাৰেন্স আছে দিস ইজ ডেন্সাৰ মিডিয়াম দিস ইজ হোৱাট এয়াৰ মিন্স ৰেয়াৰ মিডিয়াম যদি নাথাকা হলে কি ডাইৰেক্ট এনেকে গলেতেন হয়নে এনেকে গৈ সিধা এনেকে গৈ আলটিমেটলি আমি ইমেজটো কত পাই গলোহেতেন আই ড্যাশ ইয়াতো মই আই ড্যাশ লিখিছো বাট এটো কি ৰিয়েল ইমেজ নহয় এটো ৰিয়েল ইমেজ নহয় এনেকুৱা হ'ব পাৰিলে হেতেন সেইকাৰণে এটো আমি ভাৰ্চুৱেল ইমেজ বুলি আমি ধৰি লৈছো ঠিক আছে বাট এতিয়া বিট কি হৈ আছে ৰিফ্ৰাকশন হৈ আছে সেকেন্ড ৰিফ্ৰাকশন এটা হে কাৰণে বি পইণ্টত আমি কি আঁকিব লাগিব এগেইন এডাল নৰ্মেল বা পাৰপেন্ডিকুলাৰ আঁকিব লাগিব এটা বি পইণ্টৰ যোনডাল নৰ্মেল বা পাৰপেন্ডিকুলাৰ হ'ব কেনেকুৱা হ'ব এই যিখন সাৰফেস কোনখন xp2y সো xp2y সাৰফেস খনৰ যোনটো সেন্টাৰ অফ কাৰ্ভেচাৰ তাৰ লগত টাচ হ'ব হল সো এডাল আমি আঁকি দিলো কি নৰ্মেল বুজি পালা এতিয়া চোৱা এই c2 পইণ্ট আৰু c1 পইণ্ট আঁকাৰ লগে লগে আমি এইখনৰ কাৰণে এইখন চোৱা এইখন কোনখন সাৰফেস xp1y সো xp1y সাৰফেস খনৰ কাৰণে ৰেডিয়াস অফ কাৰ্ভেচাৰ r1 পালো আৰু সিমিলাৰলি এই যোনখন সাৰফেস কোনখন xp2y সো ইয়াৰ কাৰণে আমি কি পালো এটা ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু ইয়াত অল দা ডিসটেন্সেস শুড বি মেজাৰ্ড ফ্ৰম দা হোৱাট অপটিক্যাল সেন্টাৰ এইবিলাক ৰুল তোমাকে নিশ্চয় আগতে পঢ়িছা যেতিয়া তোমাকে লেন্স ফৰ্মুলা পঢ়িছিলা লেন্স মেকাৰ্স নহয় কি লেন্স ফৰ্মুলা পঢ়োতে এখিনিলৈকে সবৰে হল এতিয়া ইয়াত সেকেন্ড টাইম কি হল ৰিফ্ৰাকশন হল চোৱা এতিয়া ইয়াত যোনটো বি পইণ্টৰ ৰিফ্ৰাকশন হৈছে ক'পা ক'লে হৈ আছে ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ আৰু ৰেয়াৰৰ পৰা ডেন্সাৰলৈ গলে কি হয় ইট উইল বেন্ড এৱে ফ্ৰম দা নৰ্মেল ইট উইল বেন্ড এৱে ফ্ৰম দা নৰ্মেল
সো এইটো পইণ্টত সৰি yes it will bend away from the normal এতিয়া এই পইণ্টত নৰ্মেলটো কোনটো আছিলে এইটো আছিলে হয়নে এইটো আমাৰ কি নৰ্মেল সো যাব লাগিছিলে সিধা এনেকে হয়নে যাব লাগিছিল সিধা এনেকে এতিয়া it will bend away or towards কেতিয়াও নহয় কি away অলপ away হৈ গ'ল কাৰ পৰা এই নৰ্মেল ডালৰ পৰা সেইকাৰণে ৰেটো এনেকে আহিল আৰু ফাইনেলি মই ইমেজটো ক'ত পাই গ'লো ইমেজটো ইয়াত পাই গ'লো চোৱা সো এইটো হৈছে আমাৰ লেন্সৰ কাম চোৱা ৰে গৈ আছিল এনেকে আৰু ইমেজ ক'ত পাই আছো আমি ইয়াত পাই আছো হ'ল এটা ইমেজ পোৱা মানে সো এই যোনটো ডিসটেন্স কি হৈ গ'ল ইমেজ ডিসটেন্স v আৰু এটা তুমি পাই আছা ইমেজ ডিসটেন্স কি v' টো কাৰ কাৰণে এই যে মই এজিউম কৰি লৈছিলো এইটো নথকাহেঁতেন তাত গ'লহেঁতেন সো তাৰ কাৰণে আমি এটা ইমেজ ডিসটেন্স পাই গ'লো দুইটাৰে কাম আছে কি কাম আছে মই অলপ পিছত ক'বলৈ গৈ আছো সো টেল মি ফ্ৰেঙ্কলি ডায়াগ্ৰামটো বুজি পালানে না বাৰে কৈ আছো বহুতে কি কৰে এই জায়গাখিনি ৰাত্তা মাৰি লয় ডোন্ট ডু দিস এইটো ভুলতো ৰাত্তা নামাৰিবা এইটো বুজিবই লাগিব আৰু বহুতৰ এই ৰেটো মিলাওতে কষ্ট হয় সেইকাৰণে যেতিয়া তোমাকে এইটো বেকা কৰিবা জুখতকে কম বেকা কৰিলেও দিগদাৰ হ'ব বেছি বেকা কৰিলেও দিগদাৰ হ'ব এনেকুৱাকে এইটো বেন কৰিবা যাতে এইটো তুমি যদি ষ্ট্ৰেইট এনেকে দীঘল কৰি দিয়া ন দীঘল কৰি দিলে যাতে ই ইয়াত গৈ ক'বাত ইন্টাৰসেক্ট কৰে এইটো মেইন পইণ্ট এইটো কৰিবই লাগিব সো বুজি পালা ক্লিয়াৰ হ'ল ওকে এতিয়া আমি কি কৰিম ইয়াত আমি বুজিলোহে এতিয়া আমি ডিৰাইভেশ্যনটো কৰিম এতিয়া ডিৰাইভেশ্যনটো কৰিব যাওঁতে ইয়াত আমি দুটা এজাম্পশন লৈ ল'ম আৰু সেই দুইটা এজাম্পশনছ কমপ্লিটলি ইমাজিনেৰী সো এতিয়া ডিৰাইভেশ্যনটো কৰোঁতে বহুতৰে বাউন্স মাৰিব কিন্তু মই বাৰে কৈ আছো এতিয়া আমাৰ একচুৱেলি আমাৰ চিনটো এইটো হৈ আছে বা ডিৰাইভেশ্যনটো কৰিব যাওঁতে আমি কি কৰিম এই গোটেই বস্তুটোক আমি দুটা পাৰ্টত ভাগ কৰিম যেনেকৈ আমি যে ক্লাছ 11ত যে আমি ভেক্টৰ পঢ়িছিলোঁ কি আছিলে ৰিজলিউশ্যন অফ ভেক্টৰ প্ৰজেক্টাইল মোশ্যন পঢ়িছিলোঁ আমি অবজেক্টটো প্ৰজেক্টাইল মোশ্যনত কেনেকৈ থ্ৰ' কৰোঁ এনেকৈ থ্ৰ' কৰোঁ মানে ভি থাকে কেনেকৈ এনেকৈ ভি একচুৱেলি থাকে কেনেকৈ এনেকৈ বাট ষ্টাডি কৰাৰ সময়ত আমি কি কৰিছিলোঁ ভিক দুটা কম্পনেণ্টত কি ভাগ কৰি লৈছিলোঁ ভি এটা কম্পনেণ্ট কাৰ ফালে থাকে ভাৰ্টিকেলি থাকে আৰু এটা কাৰ ফালে থাকে হৰাইজণ্টেলি থাকে সো সেইটো নিচিনাই ইয়াত আমি কোনো ভাগ নকৰোঁ ইয়াত আমি কি কৰিম এই গোটেই ডায়াগ্ৰামটো আমি দুই টাইপত এনালাইচিছ কৰিম কেনেকুৱা ধৰণৰ এবাৰ আমি কি কৰিম এক্স p1y এবাৰ এখন সাৰফেস আছে বুলি ইমাজিন কৰিম এখন নাই বুলি ইমাজিন কৰিম এবাৰ এখন আছে বুলি ইমাজিন কৰিম এখন নাই বুলি ইমাজিন কৰিম এতিয়া ফাৰ্স্ট মোৰ যোনটো ইমাজিনেশ্যন এইটো মই কি কৰিব গৈ আছো ভালদৰে বুজি লোৱা যে এই যিখন সাৰফেস মানে যিখন আমাৰ সেকেন্ড সাৰফেস কোনখন এক্স p2y সো এই সাৰফেসখন 2 মিনিটৰ কাৰণে নাই বুলি ধৰি লোৱা এই ডায়াগ্ৰামটোৰ পৰা সডেনলি ধৰি লোৱা এই সাৰফেসখন নাইকিয়া হৈ গ'ল কোনখন এক্স p2y আৰু এনেকে এখন নাই বুলি ইমাজিন কৰাৰ লগে লগে এতিয়া চোৱাচোন ডায়াগ্ৰামটো কি হৈ যাব এতিয়া আমাৰ ডায়াগ্ৰামটোত এইটো বস্তু হৈ আছে এতিয়া মই সডেনলি কি কৰিম এই সাৰফেসখন নাই বুলি ধৰি ল'ম এটা কি নাইকিয়া হ'ব মই তোমাক কৈ আছো শুনা যদি এই সাৰফেসখন নাই ভালদৰে বুজি লোৱা যদি এই সাৰফেসখন নাথাকে এইখন সাৰফেসৰ কাৰণে ইয়াত যোনটো আমি সেন্টাৰ অফ কাৰ্ভেচাৰ পাই আছো সেইটো আমি নাপাওঁ মানে নেক্সট ডায়াগ্ৰামটোত c2 আমি নাপাম ওকে দেন c2 নাই মানে আমি r2 নাপাম কাৰণ c2 আছে কাৰণে আমি r2 পাই আছো মানে মাইন্ডত পিকচাৰটো ৰাখা যে নেক্সট ডায়াগ্ৰামত c2 আমি দেখা নাপাওঁ আমি r2 দেখা নাপাওঁ ওকে তাৰ পিছত চোৱা এখন যদি নাথাকে এই b পইণ্টটোত b যোনটো পইণ্ট b পইণ্টটো ৰিফ্ৰেকশন হ'ব জানো বা b পইণ্ট থাকিব জানো নাথাকে ভাই b পইণ্টটো আছে ক'ত এই সাৰফেসখনত আছে যদি মই এই সাৰফেসখনে অতৰাই দিওঁ বি পইণ্টটো ক'ত ৰাখিবা বি পইণ্টটো নাথাকে এতিয়া বি পইণ্টটো নাই মানে এই বি পইণ্টত ৰিফ্ৰেকশন হ'ব জানো নহয় মানে আলটিমেটলি এ বি ৰেটো সিধা এনেকে গুচি আহিব নাহে এতিয়া এইখিনিতে বহুতো ডাউট লাগিব যে স্যাৰ কেনেকে পসিবল কাৰণ আমিতো গোটেই এক্সপেৰিমেণ্টটো আমি ইয়াত কৰিছো হয় আমি ইয়াত কৰিছো কিন্তু ফৰ দা সেক অফ দা ডিৰাইভেশ্যন আমি তেনেকে ইমাজিন কৰি লৈছো বাৰে বাৰে কৈ আছো ৰিয়েল টাইমত হৈ থকা নাই আমি ইমাজিন কৰি লৈছো হ'ল এটা ডায়াগ্ৰামটো কেনেকে চেঞ্জ হ'ব ভালদৰে চোৱা ডায়াগ্ৰাম ক্লিয়াৰ হৈ আছে এতিয়া xp2y নাই xp2y নাথাকিলে c এইটো হৈ গ'ল ডায়াগ্ৰাম এইটো হৈ গ'ল দেখিলা কি হৈ গ'ল আকৌ এবাৰ দেখুৱাইছো চোৱা এতিয়া দুইটা বস্তু আছিলে হ'ল দুইটা আছিলে এতিয়া তোমালোকে চোৱা xp2y suddenly নাইকিয়া হৈ গ'ল হ'ল সো নাইকিয়া হোৱাৰ লগে লগে দিস ইজ দা ডায়াগ্ৰাম
দেখিলা কি হ'ল বস্তুটো বাকি সব সেম আছে এটা মই অকণ আগতে কৈছিলো এইখন নাই মানে এইখনৰ কাৰণে ইয়াত যে আমি এটা C2 পাইছিলো সেইটো নাইকিয়া হৈ গ'ল তাৰ কি ৰেডিয়াছ নাইকিয়া হৈ গ'ল আৰু এইখিনি বি পইণ্টটো চোৱাচোন নাইকিয়া হৈ গ'ল য'ত আমি আগতে কি এনেকে কিবা এটা আনিছিলো হয় নে নহয় এতিয়া আমাৰ এইটো ডাইৰেক্টলি এনেকে যোৱা নিচিনা হ'ল নে নাই কি ক'লো বুজি পালানে মানে এতিয়া ডায়াগ্ৰামটো কি হৈছে চোৱা এই সাইডটোতো আমাৰ এয়াৰ আছে এতিয়া গোটেই সাইডটো গ্লাছ থকা নিচিনা হ'ল নে নাই এতিয়া গোটেই সাইডটো গ্লাছ থকা নিচিনা হ'ল নে নাই একচুয়ালি গ্লাছ নাই কিয়া বাট মোক কি কৈ আছো ইমাজিন কৰিব লাগিব মানে এতিয়া এই গোটেই পাৰ্টটো এই গোটেইখিনি এইখিনিৰ পৰা এইখিনিলৈকে এই গোটেইটো এটা গ্লাছৰ টুকুৰা নিচিনা হ'ল নে নাই কাৰণ তুমি বনাই আছা তুমি এফালে কাটিব পাহৰি থাকিলা এই গোটেই গ্লাছখিনি থাকিয়ে গ'ল ইমাজিন কৰিছো ৰিয়েল টাইমত হোৱা নাই কিন্তু যদি আমি এই ডায়াগ্ৰামটো চাওঁ এই ডায়াগ্ৰামটো কাৰ নিচিনা হৈ আছে আমি যে অকণ আগতে পঢ়িছিলো কি ৰিফ্ৰাকশ্যন এট কনভেক্স স্পেৰিকেল সাৰফেস তাৰ নিচিনা হৈ আছে চোৱা য'ত এই যোনটো আমাৰ অবজেক্টটো কমপ্লিটলি কি ৰিয়াৰ মিডিয়াম মানে এয়াৰত থকা নিচিনা হ'ল আৰু এতিয়া এই গোটেইটো এটা গ্লাছৰে এটা মানে শেপত আহি গ'ল নে নাই মানে এই যোনটো আমাৰ ইমেজ আইডেছ চোৱা আইডেছটো ৰিয়েল নহয় কিন্তু মই বাৰে বাৰে কৈছো আইডেছটো ৰিয়েল হয় নে নহয় কাৰণ ৰিয়েলত এইটো হোৱাই নাইকিয়া ৰিয়েলত আমি এখন কি লৈছো বাই কনভেক্স লেন্স লৈছো বাট কিবা এটা মানে ইমাজিন বা এজাম্পশন কৰাৰ লগে লগে এইটো এনেকুৱা হৈছে বাট এইটো কিন্তু আমাৰ ইমাজিনেশ্যন হে তো তেনেকে আমি কৰিব লাগিব মানে এতিয়া এইটো আমাৰ কি হৈ গ'ল অবজেক্টটো ক'ত ৰেয়াৰ মিডিয়াম আৰু সেইটো আমাৰ ইমেজ ক'ত ডেন্সাৰ মিডিয়াম হ'ল মানে এতিয়া আমি অবজেক্ট পাই আছো ক'ত ৰেয়াৰ মিডিয়াম ইমেজ ক'ত পাই আছো ডেন্সাৰ মিডিয়াম আৰু এই যে ডায়াগ্ৰামটো পালো ইয়াত আমি x p2y এই যিখন সাৰফেস এখন আমি কি এবসেন্ট বুলি ধৰি লৈছো এখন আমি এবসেন্ট বুলি ধৰি লৈছো হৈ গ'ল আৰু ইয়াত আমাৰ যোনটো আমাৰ ইমেজটো ক'ত আছে ইমেজটো আমাৰ ৰেয়াৰ মিডিয়ামত থকা নিচিনা হ'ল আৰু যোনটো আমাৰ অবজেক্টটো ক'ত ডেন্সাৰ মিডিয়াম সৰি ভুল ক'লো আমাৰ যোনটো অবজেক্ট এইটো কি আছিলে আমাৰ অবজেক্টে আছিলে সো অবজেক্টটো ক'ত ৰেয়াৰ মিডিয়ামত থকা নিচিনা হ'ল আৰু আমাৰ যোনটো ইমেজ এইটো কি ইমেজ এইটো মই অকমান আগতে অবজেক্ট বুলি কৈছিলো মেক ইট কাৰেক্ট এইটো আমাৰ কি ইমেজটো ক'ত থকা নিচিনা হ'ল ইমেজটো আমাৰ ডেন্সাৰ মিডিয়ামত থকা নিচিনা হ'ল এতিয়া ইয়াৰ কাৰণে চোৱা আমি অলপ আগত এটা ফৰ্মুলা পাইছিলো সেইটো মই আগত এবাৰ দেখুৱাই ল'ব লাগিব এইটো ফৰ্মুলা yes ফৰ্মুলা কি আছিলে যেতিয়া আমাৰ অবজেক্টটো ক'ত থাকিব ৰেয়াৰ মিডিয়ামত থাকিব আৰু ইমেজ যেতিয়া ক'ত ফৰ্ম হ'ব ডেন্সাৰ মিডিয়ামত ফৰ্ম হ'ব তাৰ কাৰণে ফৰ্মুলা হ'ল এইটো এতিয়া এক্সাক্ট এই ফৰ্মুলাটো আমি আমাৰ ডায়াগ্ৰামটোৰ মতে ৰাখিম এবাৰ মুখস্থ কৰিলা ফৰ্মুলাটো কি μ2 মানে প্যাটাৰ্নটো কি μ2 μ1 সো μ2 বাই v পিছৰখিনি অটোমেটিক্যালি পাৰিবা আৰু খালি মনত ৰাখা প্যাটাৰ্নটো কি হ'ব μ2 μ1 আৰু μ2 লগত সদায় কি হয় v হয় সদায় μ2 লগত কি হয় v হয় এতিয়া আমি যোনটো জায়গাত আছিলো আমি সেই জায়গাটোলৈ আহিছো এটো হ'ল এতিয়া এটো হয় দেখেটো সেম প্যাটাৰ্ন এটা ফৰ্মুলাটো কি হ'ব ক'ব পাৰিবানে কি হ'ব μ2 ডিভাইডেড বাই v হ'ল v মানে কি অবজেক্ট নে ইমেজ বাট ইয়াত v ৰোলটো কোনে প্লে কৰি আছে এটো নহয় সৰি ডায়াগ্ৰাম আমাৰ এটো নহয় এটো আমাৰ মেইনটো আছিলে আমি ডায়াগ্ৰাম এটো লৈ যাম এটো ইয়াত হ'ব এটা ইয়াত চোৱা ফৰ্মুলা তোমাৰ কি আছিলে μ2 বাই কি v মানে ইমেজ ডিসটেন্স এটা ইয়াত ইমেজ ডিসটেন্সটো v নহয় কি v ড্যাশ তো কি হৈ যাব v ড্যাশ মাইনাস μ1 বাই কি u আৰু ইয়াত u মানে অবজেক্ট ডিসটেন্স কিমান u তো ইয়াত u থাকিলে will be equals to ওপৰত কি μ2 minus μ1 divided by r ইয়াত r টো কোনো কামেই নাই ইয়াত r1 আছে সেইকাৰণে আমি যি আছে আমি হেতুৱে লিখিম এটো কি r1 এটা ইয়াক আমি অকমান সজাই দিও কেনেকৈ সজাম ভালদৰে চোৱা এই পাৰ্টটো আমি আগত লৈ গুছি যাম কি হ'ব মাইনাস μ1 by u মন কৰিবা দেই এটো μ আৰু এটো কি u কেতিয়াবা লিখোতে দুইটা প্ৰায় দেখিবলৈ একেই যেন লাগে বাট দুইটাৰ মাজত কিন্তু ডিফাৰেন্স আছে প্লাস μ2 by কি v dash will be equals to μ2 minus μ1 by r1 আৰু ইয়াক মই দি দিম ইকুৱেশ্যন নম্বৰ 1 বুজি পালা এটা আমি কৰিব লাগিব হৈ গ'ল এটা আমি কাৰ কাৰণে কৰিলো ফাৰ্স্ট আমি অ্যাজাম্পশনটো ললো কি ললো যে xpy সাৰফেসখন নাই বুলি ধৰিলো কোনটো ডায়াগ্ৰামত আমি অ্যাজাম্পশন ললো এই ডায়াগ্ৰামটো ইয়াত আমি xp2y নাই বুলি ধৰি আমি এই টাইপত এনালাইসিস কৰিলো আৰু আমি ইয়াৰ পৰা এটা ইকুৱেশ্যন পাই গলো য'ত আকৌ মই ৰিপিট কৰিছো কি হ'ল এনেকুৱাকে বস্তুটো বিহেভ কৰিলে যে আমাৰ যোনটো অবজেক্টটো থাকিলে আমাৰ ৰেয়াৰ মিডিয়ামত
আৰু এজ ইফ এনেকুৱা হৈ গ'ল যে আমাৰ ইমেজটো ক'ত ফৰ্ম হোৱা নিচিনা হ'ল ডেন্সাৰ মিডিয়ামত ফৰ্ম হোৱা নিচিনা হ'ল তাৰ কাৰণে আমি এই ফৰ্মুলা পালো অকণ আগতে কৰাই থোৱা আছিলে আমি ডাইৰেক্ট ভেলু পুট কৰিলো আই এম গিভিং দিছ এজ ইকুৱেশ্যন নাম্বাৰ 1 হৈ গ'ল এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি আকৌ আমাৰ অৰিজিন ডায়াগ্ৰামটো লৈ আহিছো মই কৈছো দুই পাৰ্টত আমি ইয়াক ষ্টাডি কৰিব লাগিব প্ৰথমবাৰ আমি কি কৰিলো এখন সাৰফেস নাই বুলি ধৰিলো এতিয়া আমি কি কনসিডাৰ কৰিম এতিয়া এখন আছে বুলি ধৰিম আৰু কি এইখন নাই বুলি ধৰিব লাগিব এইখন নাই বুলি এতিয়া চোৱা তেতিয়া এই সাৰফেসখন নাই কোনখন x p1y ভালকে ফিল কৰা যদি এই সাৰফেসখন নাই বুলি আমি ধৰি লওঁ প্ৰথম কথা এই সাৰফেসখনৰ কাৰণে ইয়াত আমি এটা কি পাইছিলো সেন্টাৰ অফ কাৰ্ভেচাৰ c1 পাইছিলো c1 নাই বুলি ধৰা নেক্সট ইয়াত c1 আছে মানে r1 আছে r1 নাই বুলি ধৰা হৈ গ'ল আৰু কি নাই বুলি ধৰিম এই সাৰফেসখন নাই মানে এই পইণ্টটো নাই এই পইণ্টটোৱে নাই সো দ্যাট মিন্স এই পইণ্টটো নাই মানে এই পইণ্টটোলে এই ওৰ পৰা যে কিবা এটা ৰে আহিছে সেই ৰেটো নাই বুলি ধৰিব লাগিব মানে ইন দিস কেস এনেকুৱা হৈ গ'ল জানো অবজেক্টেই নাই কিয়া হয় নাই আৰু কথাটো নোহোৱা নহয় হয় এটো অবজেক্টেই নাই এটো আমাৰ অবজেক্টেই নাই কাৰণ ভাই অবজেক্টটো ইয়াত আছে যোনটো আমাৰ ৰিয়েল অবজেক্ট যোনটো সঁচাকে আছে এটো ক'ত আছে ইয়াত আছে ইয়াৰ পৰা গৈ এত পৰিব লাগিব এত ফাৰ্স্ট টাইম ৰিফ্ৰাকশন হ'ব তাৰ পৰা বিলে যাব আৰু বিত সেকেন্ড টাইম ৰিফ্ৰাকশন হৈহে মই এইবিলাক বস্তু পাম ভাই তোমাৰ যদি এখন সাৰফেসেই নাথাকে তেনে হলে ইয়াৰ পৰা ইয়ালে যাব জানো আৰু যদি ইয়াৰ পৰা ইয়ালে নাযায় এটো আহিব কৰ পৰা মানে এতিয়া আমি যোনটো কন্ডিশন লবলৈ গৈ আছো হেতুটো এটা সম্পূৰ্ণ কমপ্লিটলি ইমাজিনেশন মানে ইয়াৰ আগৰটো ইমাজিনেশন আছিলে আমি এতিয়া যোনটো কৰিলো এটো আছিলে কি ইমাজিনেশন কিন্তু এতিয়া আমি যোনটো কৰিম হেতু মানে ইয়াৰো ইমাজিনেশন হেতু কথা এনেকুৱা হৈ যাব সপোনত সপোন দেখা নিচিনা হৈ গ'ল সপোন দেখিছা তাত তুমি আকৌ এটা সপোন দেখি আছা হেতু কমপ্লিটলি কি ভিজুৱেলাইজেশন হৈ যাব সো কেনেকুৱা হ'ব চোৱা তাৰ কাৰণে মই ডায়াগ্ৰামটো আঁকি দিছো এইটো ডায়াগ্ৰাম এইটো সো ইয়াত কোনখন নাই ইয়াত সৰি ইয়াত কোনখন আছে প্ৰেজেন্ট ইয়াত আমাৰ প্ৰেজেন্ট আছে xp2y means ইয়াত xp1y এখন কি এখন এবসেন্ট এখন হৈ গ'ল আমাৰ এবসেন্ট এটা ইয়াৰ কেছটো বুজিব চেষ্টা কৰা চোৱা এখনটো নাই কিয়া এখন নাই মানে এই পইণ্ট যোনটো চোৱা মই আগৰ ডায়াগ্ৰামটো এবাৰ আকৌ দেখুৱাই দিওঁ এই পইণ্টটো আছিলে ইয়াত হয়নে এই পইণ্টটো আমি ক'ত পাইছো প্ৰথমখনত এইখনত এইবাৰ আমি সেইখনে নাই বুলি ধৰিছো সো দ্যাট মিন্স এই যোনটো ab যোনডাল লাইন পাম জানো কেতিয়াও নাপাম সেই কাৰণে এতিয়া আমি কি কৰিম এই যোনডাল আমাৰ লাইন আছে এইডালকে আমি দীঘলকে এক্সটেন্ড কৰি দিম আৰু তাৰ বাহিৰে আমাৰ কোনো অপচন নাই ঠিক আছে এটা ডায়াগ্ৰামটো চোৱা এইটো নহয় এইটো দেখিলা সো এই পইণ্ট ইয়াত কেতিয়া থাকিব নোৱাৰে এই পইণ্টটো ক'ত থাকিলে এটা আমাৰ এই ইমেজটো এনেকে আছিল নে নাই এই পইণ্ট থাকিব লাগে ক'ত এনেকুৱা এটা জেগাত হয় নে নহয় কিন্তু আমাৰটো এখন নাই না সো নাই কাৰণে এতিয়া মই কি কৰি দিলো মিলাবৰ কাৰণে কি মিলাবৰ কাৰণে চোৱা বি পইণ্টটো আমাৰ ৰিফ্ৰাকশন হৈ আছে মানে বি পইণ্টৰ পৰা যাব এনেকে মানে ইয়াত আমি এতিয়া ৰিয়েল ইমেজটো পাই আছো এতিয়া বহুতৰে ডাউট হ'ব যে স্যাৰ আপুনি যে ইয়াত ইমেজ পালে অবজেক্টটো ক'ত এতিয়া বহুতৰে ডাউট লাগিব যে স্যাৰ আপুনি যে ইয়াত ইমেজটো পালে অবজেক্টে দেখোন নাই কিয়া তো অবজেক্ট নোহোৱাকে ইয়াত ইমেজ আহিল কৰ পৰা ইয়েস এতিয়া আমি কি কৰিম ইয়াত আমি অবজেক্ট এটা আছে বুলি ইমাজিন কৰি ল'ব লাগিব এটো কমপ্লিটলি কি কৈছো ইমাজিনেশন এতিয়া আমি কি কৰিম এটোটো আমি অবজেক্ট পাই আছো যোনটো ৰিয়েল অবজেক্ট সঁচাকে আমি পাই আছো এতিয়া এই অবজেক্টটোৰ কাৰণে এই যোনটো ইমেজ এটোৱে ৰিয়েল ইমেজ নাছিলে এতিয়া এইটোক আমি অবজেক্ট বুলি ধৰি লম মই যে অকণ আগতে ক'লো সপোনত সপোন দেখা নিচিনা মানে চোৱা আই ডেছটো ৰিয়েল টাইমত নাই আই ডেছ ৰিয়েল টাইমত আছে নেকি নাই কিয়া আই ডেছও পাম কেতিয়া ইমাজিন কৰি ললে যদি এখন নাই বুলি ধৰি ললোহেঁতেন তেতিয়া সো এটোৰে ৰিয়েল টাইমত কোনো এক্সিষ্টেন্স নাই সো এক্সিষ্টেন্স নোহোৱা বস্তু এটাক আকৌ আমি কি বুলি ধৰি লৈছো অবজেক্ট বুলি ধৰি লৈছো কাৰণ তাৰ বাহিৰে আমি ইয়াক ফৰ্মুলাত মিলাব নোৱাৰো মানে এতিয়া মোক কোৱাচোন এতিয়া আমি ইমেজটো চাই আছো এটো আমাৰ ইমেজ আইটো আমাৰ কি ফাইনেল ইমেজটো এতিয়া মোক কোৱাচোন এই ইমেজটো তুমি কোনটো মিডিয়ামত পাই আছা এয়াৰত পাই আছা কাৰণ এখনটো আমাৰ লেন্স আছে এখন আমাৰ সাৰফেসটো আছে মানে এটো আমি ক'ত পাই আছো ৰেয়াৰ মিডিয়ামত
So ইয়াত ইমেজটো আমি ক'ত পাই আছো ৰেয়াৰ মিডিয়াম ওকে নাও টেল মি এই যোনটো অবজেক্ট ভাৰ্চুৱেল অবজেক্ট এইটো ৰিয়েল অবজেক্ট নহয় সম্পূৰ্ণ এটা ইমাজিনেৰী বস্তু এই অবজেক্টটো ক'ত পাই থকা নিচিনা হৈছে কেনেকৈ ৰেয়াৰ এইটো ৰেয়াৰত নাই তুমি সুধিবা এইটো ৰেয়াৰতে আছে কাৰণ এইটোতো শ্বেপটো আছে কিন্তু ফিল কৰা এইটো আমি পাইছিলোঁ কেতিয়া এই কেছটোতহে পাইছিলোঁ ৰ'বা এক মিনিট দেখুৱাই আছো এই কেছটো আমি ক'ত পাইছিলোঁ যেতিয়া আমি এইখন নাই বুলি ধৰি লৈছিলোঁ যেতিয়া আমি এইখন আছে বুলি ধৰি লৈছিলোঁ এইফালৰ সাৰফেসখন নাই বুলি ধৰি লৈছিলোঁ তেতিয়াহে আমি আইডেছটো পাইছিলোঁ ইয়েছ অৰ নো মানে আইডেছটো ক'ত ফৰ্ম হৈ আছে গ্লাছত ফৰ্ম হৈ আছে নে নাই আইডেছটো ক'ত ফৰ্ম হৈ আছে গ্লাছত ফৰ্ম হৈ আছে নে নাই এতিয়া আমি তাৰ পৰা ইমাজিন কৰিছোঁ ৰিয়েল টাইমত হৈ থকা নাই এনেকে ইমাজিন নকৰিলে মিলাব নোৱাৰা মানে এতিয়া আইডেছটো ক'ত থকা নিচিনা হৈছে গ্লাছত বাট ৰিয়েলত আইডেছ ক'তোৱেই নাই বুজিব চেষ্টা কৰা ৰিয়েলত আইডেছ পোৱাটো অসম্ভৱ বস্তু কিন্তু আমি যেহেতু গোটেইটো আমি ইমাজিন কৰি গৈ আছো এতিয়া ইয়াত এই যোনটো আইডেছ সেইটো ক'ত থকা নিচিনা হৈছে গ্লাছত সেইটো ক'ত থকা নিচিনা হৈছে গ্লাছত সো দ্যাট মিন্স এতিয়া আমি যোনটো আমাৰ ডায়াগ্ৰাম চাইছো এই আইডেছটো আমাৰ কি ভাৰ্চুৱেল অবজেক্ট বা কেনেকুৱা ভাৰ্চুৱেল অবজেক্ট আৰু আইডেছটো ক'ত থকা নিচিনা হ'ল গ্লাছ মানে ডেন্সাৰ মিডিয়ামত আৰু ইমেজটো ক'ত পোৱা নিচিনা হ'ল এয়াৰ মানে ৰেয়াৰ মিডিয়াম বুজি পালা এইটো হৈ গ'ল আমাৰ কিহত ডেন্সাৰ মিডিয়াম চোৱা দেখা তেনেকুৱা একো লগা নাই কিয়া বা এতিয়া দেখা মতে একো হোৱাই নাই না কাৰণ তুমি এইখন সাৰফেসে নাই বুলি ধৰিছা অৰিজিন অবজেক্টটোৱে নাই কিয়া ইমেজ কেনেকৈ পাবা আমি ভাগ ভাগ কৰি দিছো আমি আমাৰ গোটেই এনালাইসিসটো হৈ গ'ল এতিয়া এইটো কোনটো কেছত পৰিলে অবজেক্ট কোড অবজেক্ট বুলিয়ে কৈছো যদিও ইমাজিন কৰিলো অবজেক্ট কোড ডেন্সাৰ মিডিয়াম ইমেজ কোড ৰেয়াৰ মিডিয়াম সো তাৰ কাৰণে আমি ফৰ্মুলা পাইছিলো নহয় তাৰ কাৰণে ফৰ্মুলা এইকেইটা ফৰ্মুলা আমি এৰিবই নোৱাৰো গম পালা কিমান ইম্পৰ্টেণ্ট সো এতিয়া সেকেন্ড কেছটো আমাৰ এইটো নিচিনা হৈ আছে চোৱা য'ত অবজেক্টটো কোড ডেন্সাৰ গ্লাছৰ ভিতৰত দেখিছা এক্সাক্ট এইটো নহয় আমি ইমাজিন কৰিছো আৰু আমাৰ যোনটো ইমেজ কোড ৰেয়াৰ সো ফৰ্মুলা কি হ'ব এইটো উল্টা মানে আগৰ সদায় কি থাকে ভি থাকে খালি আগৰবাৰ μ2 μ1 এবাৰ কি μ1 μ2 এনেকে মনত ৰাখা এবাৰ কি μ1 μ2 বাকি কি হ'ব ভি আৰু ইউ এটা যদি আমি আমাৰ এই ফৰ্মুলাৰ মতে এতিয়া আমি লিখিব যাওঁ তেনেহলে কি হ'ব চোৱা ইয়াত যদি ইয়াত আমি এটা ফৰ্মুলা এপ্লাই কৰিম সো কি হ'ব ক'ব পাৰিবা μ1 বাই ভি মানে ইমেজ নে অবজেক্ট ইমেজ কোনটো যোনটো একচুয়ালি আছে এইটো ভি সো ভি মাইনাস μ2 বাই অবজেক্ট ডিসটেন্স আৰু ইয়াত অবজেক্ট ডিসটেন্স কোনটো ইয়াত অবজেক্ট কোনটো এইটো বুলি আমি ধৰি লৈছো মানে ইয়াত অবজেক্ট ডিসটেন্স কোনটো হৈ গ'ল ভি ড্যাশ ইয়াত আহি গ'ল ভি ড্যাশ উইল বি ইকুয়ালস টু কি হ'ব μ1 মাইনাস μ2 ডিভাইডেড বাই ৰেডিয়াস ইয়াত এটা আছে কি r2 এতিয়া এইটো আমি অকমান সজাই লম হল সো এইটো আগত লৈ আহো মানে কি হ'ব মাইনাস μ2 বাই v ড্যাশ প্লাস μ1 বাই v will be equals to μ1 minus μ2 by r2 আৰু ইয়াক দি দিম মই ইকুৱেশ্যন নম্বৰটো বুজি পালানে হল মানে আমি এই দুইটা ইকুৱেশ্যন পালো এটা একচুয়ালি এই দুইটা ইকুৱেশ্যন মিক্স কৰিব লাগিব নালাগে কাৰণ আমি ইন্ডিভিজুৱেলি দুটা ডায়াগ্ৰাম পালো এটা এইটো য'ত এইফালৰখন নাই বুলি ধৰিছিলো আৰু এটা কোনটো এইটো য'ত এইফালৰখন নাই বুলি ধৰিছিলো এতিয়া এই দুইটা ডায়াগ্ৰাম যদি মই মিক্স কৰি দিওঁ তেতিয়া আমি এই ডায়াগ্ৰামটো পাম নে নাপাম এতিয়া আমি সেই কামটোৱে কৰি আছো যে এইটো নাই বুলি কৰি যোনটো আমি ফৰ্মুলা পালো এইটোৰ লগত কি কৰিম এইখন নাই বুলি ধৰি যোনটো আমি ফৰ্মুলা পালো আমি দুইটা কি কৰি দিম মিক্স কৰি দিম সো এটা আমি ইকুৱেশ্যন 1 পালো এটা আমি কি পালো ইকুৱেশ্যন 2 পালো এটা বুজিব চেষ্টা কৰা এইকেইটা ইকুৱেশ্যন আছিল নে আমি পাইছিলো এটা আমাৰ কি ইকুৱেশ্যন নম্বৰ 1 এবাৰ আকৌ চেক কৰি লোৱা মাইনাস μ1 বাই u প্লাস μ2 বাই v ড্যাশ হয়নে চোৱাচোন মাইনাস μ1 বাই u প্লাস μ2 বাই v ড্যাশ ঠিকে আছে আৰু ইকুৱেশ্যন 2 টো চোৱা মাইনাস μ2 বাই v ড্যাশ প্লাস μ1 বাই v সো মাইনাস μ2 বাই v ড্যাশ প্লাস μ1 বাই v হৈ গ'ল এতিয়া
ইয়াত আমি কি কৰিলো বুজি পাইছানে ইকুৱেশ্যনটো অকণমান এটা মাইনৰ চেঞ্জ কৰিলো অলপ এটা মাইনৰ চেঞ্জ কৰি দিলো ইয়াতকে there is a minor change কি কৰিছো কোৱা এইটোৰ পৰা -1 কমন ললো লিখি দিওঁ কিনো চেঞ্জ কৰিলো মই লিখি দিছো চোৱা minus mu2 by v dash plus mu1 by v equals to বুজিব চেষ্টা কৰা এইটো আছিল নহয় মই এবাৰ যদি এটা মাইনাস সাইন কমন লৈ লওঁ কেনেকৈ লিখিব পাৰিম মাইনাস কি হৈ যাব mu2 by sorry mu2 minus mu1 by কি r2 ঠিক আছে নে ঠিক আছে নাই ঠিক আছে কারেক্ট আছে এইটোৱে মই চেঞ্জ কৰিছো এফালে একো নাই কৰাটো এফালে মই একো নাই কৰা খালি এফালে মই কি কৰিলো এটা মাইনাস কমন ললো মাইনাস কমন লতে ইন্টারচেঞ্জ হৈ গ'ল এইটো মই সেম ৰাখিছো এইটো যোনটো ইকুৱেশ্যন আছে ইয়াত মই একো চেঞ্জেছ নাই কৰা এইটো মই একে ৰাখিলো ইয়াত মই একো টাচেই নাই কৰা এফালে মই কি কৰিলো এটা -1 কমন ললো সো -1 কমন লোৱাৰ লগে লগে তো -1 কমন হল নাই সো তো উল্টা হৈ গ'ল কি mu2 minus mu1 তুমি এতিয়া মাইনাসটো মাল্টিপ্লাই কৰি দিয়া তুমি এই ইকুৱেশ্যনটো পাই যাবা হল এতিয়া মানে এটোক মই দিলো ইকুৱেশ্যন 2 নিচিনা এইটো ডেৰিভেশনটো ইজি কৰিবৰ কাৰণে কৰি আছো কিন্তু সব সেম আছে সব কারেক্ট আছে কি কলো বুজি পালা এতিয়া ইকুৱেশ্যন 2 এটো নহয় হা এটো বুজি ধৰিলো হল এতিয়া এটোকে আমি ইকুৱেশ্যন 2 ইয়াত নাম দিলো হল এতিয়া আমি এই দুইটা ইকুৱেশ্যন এড কৰিম প্লাস কৰি দিলো সব এতিয়া এইখিনিৰ পৰা তোমালোকৰ নিজৰ এইটো ক্যালকুলেশন কাৰণ ইয়াত কোনো কমপ্লেক্স বস্তু একোৱেই নাই দুইটা আমি এড কৰি দিলো হল এটা এড কৰোতে চোৱা আমি কিছুমান স্টেপ ডাইৰেক্টলি কৰি দিছো কিবা ক্যান্সেল যাব নেকি ইয়াত যাব এইটো ক্যান্সেল যাব হল সো কিমান থাকিল -mu1 by u plus mu1 by v নেক্সট এই দুটাৰ পৰা চোৱা ডাইৰেক্ট এইটো কমন আহি আছে গম পালা অলপ আমি কিছুমান ট্ৰিক আমি এপ্লাই কৰিব লাগিব নহলে বহুত বেছি লম্বা হৈ যাব সো আমি কমন লোৱাৰ লগে লগে কি হৈ গল 1 by r1 মাইনাস আছে নাই সো -1 by r2 হল অনলি সিম্পল ম্যাথমেটিক্স নেক্সট কি হল ক'ব পাৰিবা এই দুটাৰ পৰা কি কমন ললো mu1 কমন ললো বাকি ইয়াত একো চেঞ্জেছ নাই কৰা সেম আছে এই mu1 টো আমি ইয়াত লৈ গুছি আহিলো এফালে কি আহি গল 1 by v minus 1 by u equals to এটো টার্ম থাকিল এফালে সব সেম আছে তাৰ নেক্সট স্টেপত এইটোক এনেকৈ লিখিব নোৱাৰিম জানো ম্যাথমেটিক্যাল ট্ৰিক কিছুমান এপ্লাই কৰি গৈ আছে স্টেপ বিলাক ঘৰত লিখি প্ৰেক্টিস কৰিবা এই স্টেপটো আমি পালো এই স্টেপটো পোৱাৰ পাছত এটো মই আকৰবাৰ লিখি দিছো এই স্টেপটো পোৱাৰ পিছত এইখিনিত অলপমান তোমালোকে চিন্তা কৰা কি কৰিলো ইয়াত একো চেঞ্জেছ হোৱা নাই এতিয়া mu2 by mu1 ইয়াক আমি mu লিখিব পাৰো এটো ইন টার্মস অফ কি আছে ৰিলেটিভ ৰিফ্ৰাক্টিভ ইনডেক্স আৰু এটোৱে কি বুজাই আছে ক'ব পাৰিবা ক'ৰ পৰা ক'লে গৈ আছে এয়াৰৰ পৰা গ্লাছ ইয়াৰ মিনিংটো হ'ল এয়াৰৰ পৰা কি গ্লাছ কাৰণ আমি যোনখন লেন্স লৈছো গ্লাছৰ লৈছো না সো ৰেটোটো ক'ৰ পৰা আহিছে এয়াৰৰ পৰা আহিছে সো এয়াৰৰ পৰা গ্লাছ ইয়াক এনেকৈ আমি লিখিব পাৰো লিখা আছে সো mu is the relative refractive index of the lens with respect to air so lens মানে ultimately glass নহয় জানো বুজি পালানে সেইকাৰণে ইয়াক এনেকৈ লিখিলেও শুদ্ধ বা এই mu g লিখিলেও শুদ্ধ হ'ব সো এইটো হৈছে আমাৰ মেইন ফৰ্মুলাটো হল কিন্তু ইয়াতো আমি আৰু এটা অ্যাজাম্পশন ললো চোৱা এই গোটেই ডেৰিভেশনটো মেইনলি তিনটা অ্যাজাম্পশনৰ ওপৰত দুটা অলপমান অদ্ভুত ধৰণৰ অ্যাজাম্পশনস আছিল কৰিলো ডায়াগ্ৰাম সহ লাষ্ট অ্যাজাম্পশনটো হ'ল এইটো বহুতে এইটো নকৰে এইটো কৰিবই লাগিব আমি এটা কি ললো অ্যাজাম্পশনটো নাও ইফ দ্য অবজেক্ট ইজ এট হোৱাট ইনফিনিটি গম পালানে মানে আমি গোটেই যে ডেৰিভেশনটো কৰিলো গোটেইটো আমি খেলি মেলি কৰি দিলো অবজেক্টটো ক'ত লৈছিলো ও পইণ্টত অবজেক্টটো আমি ও পইণ্টত লৈ কৰিলো তে লাষ্টত ইমানখিনি কৰি কি ললো অ্যাজাম্পশন যদি অবজেক্টটো আছে ইনফিনিটি এবাৰ প্ৰথমতে লোৱা হলে কি আপত্তি আছিলে প্ৰথমতে যদি আমি অবজেক্টটো ইনফিনিটি লৈছো তুমি ধৰিলো হেতেন না আমি ডায়াগ্ৰাম আঁকিবই নোৱাৰিলো কি কলো বুজি পাইছান নাই সেইকাৰণে চোৱা ডায়াগ্ৰামত লাষ্টৰ অ্যাজাম্পশনটো বহুত ইন্টাৰেষ্টিং অবজেক্টটো ক'ত আছে বুলি ধৰিছো ইনফিনিটিত কিন্তু আমি ইয়াত অবজেক্টটো ক'ত লৈছিলো চাই লোৱা ইয়াত লৈছিলো এটা অবজেক্ট ইয়াত নাই ক'ত ইনফিনিটিত আছে হল মানে গোটেইখিনি কষ্ট কিবা জিৰ' হোৱা নিচিনা হৈছে নেকি জিৰ' হোৱা নাই এইটো বহুত দৰকাৰী বস্তু এই ডেৰিভেশন এনেকৈ কৰিব লাগিব now if the object is at infinity
সো ইমেজ সদায় ক'ত ফৰ্ম হ'ব ফ'কাছ বেছিক কনচেপ্ট মানে যদি আমাৰ ইউ কি হৈ যায় ইনফিনিটি হৈ যায় আমাৰ ভি কি হৈ যাব এফ মানে এতিয়া এই ইকুৱেশ্যনটো কি হৈ গ'ল কোৱা এইটো চাবলৈ গ'লে লেন্সৰ ফৰ্মুলাই কিন্তু আমি লেন্স ফৰ্মুলা কৰি থকা নাই নহয় আমি কৰি আছো কি লেন্স মেকাৰ্ছ ফৰ্মুলা কৰি আছো হয় আই এগ্ৰি এইটো আমাৰ লেন্স ফৰ্মুলাৰ ডাইৰেক্ট ফৰ্মুলা বাট আমি এই কণ্ডিশ্যনটো দি দেখুৱাব লাগিব কি ক'লো বুজি পাইছানে আমি এই কণ্ডিশ্যনৰ পৰা আনিম আমি ডাইৰেক্ট আমি পুট কৰিব নোৱাৰো সো এইটো কৰি দিয়াৰ লগে লগে 1/v v মানে কি হৈ গ'ল 1/f আৰু 1/infinity কি 0 সো আল্টিমেটলি আমি এই এটা ফৰ্মুলা পাই গ'লো এণ্ড দিছ ফৰ্মুলা ইজ ন'ন এজ দ্য ফেমাছ লেন্স মেকাৰ্ছ ফৰ্মুলা ইচ্ছা কৰিলে ইয়াত এইটো এ মিউ জি এনেকেও লিখি দিব পাৰা বুজি পালানে আৰু এই ফৰ্মুলাটো বোলে ছাৰ কনভেক্স লেন্স নে কনকেভ লেন্স দুই টাইপৰ লেন্সৰ কাৰণে তুমি কনভেক্স লেন্স লোৱা বা কনকেভ লেন্স লোৱা দুইটাৰ কাৰণে এই ফৰ্মুলাটোৱে ভ্যালিড হ'ব আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো অহাৰ পুৰা চান্স আছে আৰু এই ডিৰাইভেশ্যনটো আহিলে গ্যাৰেণ্টি এইটো মিনিমাম 5 মাৰ্কছৰ কাৰণে আহিব হল যেনেকৈ মই কৰাই দিছো সেই হিচাপে কৰি দিবা ফুল মাৰ্কছ পাই যাবা কিন্তু ডায়াগ্ৰামটো চবতকৈ ইম্পৰ্টেণ্ট এতিয়া আমি আহোঁ ইয়াৰ কেইটামান স্পেচিয়েল কেছ যোনখিনি এণ্ট্ৰেন্সৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এইবিলাক সাধাৰণতে বৰ্ডত পঢ়োৱা নহয় বাট ইজি বস্তু সেইকাৰণে মই লগতে বস্তুটো কৰাই গৈছো চোৱা সো এই মাত্ৰ আমি এইটো ফৰ্মুলা পালো কাৰণ ইয়ালৈ একো ডাউট নাই যে 1/f will be equals to a mu g minus 1 then 1/r1 minus 1/r2 a mu g কি refractive index of glass with respect to air আৰু এই ফৰ্মুলাটোৰ পৰা আমি এটা বস্তু গম পালো যে আমি লেন্সখন ক'ত ৰাখিছো এয়াৰত ৰাখিছো যোনখন আমাৰ লেন্স ধৰি লোৱা এখন বোলে আমাৰ লেন্স এখন আমাৰ লেন্স এটা লেন্সখন ক'ত আছে এয়াৰত আছে এতিয়া আহি যোৱা এটা স্পেচিয়েল কেছ ধৰি লোৱা এই লেন্সখন মই ক'ত সোমোৱাই দিলো কিবা এটা লিকুইডত সোমোৱাই দিলো কিবা এটা লিকুইড পানী নহ'বতো পাৰে কিবা এটা মই লিকুইডত সোমোৱাই দিলো এতিয়া মোক কোৱা এতিয়া ৰে বিলাক ক'ৰ পৰা ক'লে গৈ আছে এয়াৰৰ পৰা গ্লাছত গৈ থকা নাই কাৰণ এতিয়া এখন লেন্স এফালে সব কি আছে লিকুইড আছে সব কি আছে এতিয়া লিকুইড আছে এতিয়া ৰে বিলাক ক'ৰ পৰা ক'লে গৈ আছে লিকুইড টু গ্লাছ so that means লিখা আছে সেইটো লিখা আছে চোৱা now if the lens is what immersed in a liquid of refractive index what a mu l মানে a mu l to কি এই লিকুইড টু রিফ্রাক্টিভ ইন্ডেক্স a mu l কি লিকুইড টু রিফ্রাক্টিভ ইন্ডেক্স বিকজ লিকুইড টুলে গৈ আছে ক'ৰ পৰা এয়াৰৰ পৰা গৈ আছে এটো স্ট্যান্ডার্ড লিখাৰ স্টাইল সো ইন দ্যাট কেস আমাৰ এই যোনটো ফৰ্মুলা হেতু চেঞ্জ হৈ যাব নাযায় কি চেঞ্জ হ'ব ভালকে ফিল কৰা 1/f 1/f সেম আছে ইয়াত কি আছিল এয়াৰৰ পৰা গ্লাছলৈ গৈ আছিল ইয়াত ক'ৰ পৰা ক'লে গৈ আছে লিকুইড টু পৰা গ্লাছ বিকজ লেন্সখন এটা ক'ত আছে লিকুইডৰ ভিতৰত আছে ফৰ্মুলাটো এইটো হৈ গ'ল নে বাকি সব সেম আছে বুজিব চেষ্টা কৰা নাও এইটোক আমি এনেকৈ লিখিব পাৰো অলৰেডি পঢ়াই থোৱা আছে যতে আমি l mu g পাওঁ তাক আমি এনেকৈ লিখিব পাৰিম কি ক'ত গৈ আছে গ্লাছত সো ওপৰত কি মানে আহিব রিফ্রাক্টিভ ইন্ডেক্স অফ গ্লাস সো a mu g ডিভাইডেড বাই কি a mu l ক্লিয়াৰ হ'ল বুজি পালা এইখিনিলৈকে এইবিলাক ফৰ্মুলা সব শিকাই থোৱা আছে আগতে মই বাৰে কৈ আছো আজি ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট এনে কৈ থকা নাই হ'ল এইখিনিলৈকে সবৰে তাৰ পিছত নাও নেক্সট হ'ল এইটো মই আগৰবাৰ লিখি লৈছো সেম ফৰ্মুলা আগৰবাৰ লিখি ললো এটা ইয়াক মই এনেকৈ লিখিব নোৱাৰিম নে চোৱাচোন ম্যাথমেটিক্যাল ট্ৰিক ভাই একেটা বস্তু ইয়াক আমি আৰামত এনেকৈ লিখিব পাৰিম এনেকৈ লিখা দুইটা ইকুৱেশ্যনৰ মাজত 1% মানে 1% ডিফাৰেন্স নাই এতিয়া এনেকৈ সজোৱাৰ পাছত এতিয়া আহি যোৱা কেইটামান স্পেচিয়েল কেছ যোনকেইটা বহুত বেছি ইম্পৰ্টেণ্ট ফৰ স্পেচিয়েলি ফৰ NEET and JEE চোৱা এইটো কি বুজাইছে a mu g what does it mean refractive index of glass a mu glass বুলি ক'লে হ'ব বিকজ আল্টিমেটলি সদায় আমি স্ট্যান্ডার্ড কেস এয়াৰৰ পৰাই চাওঁ এইটো কি refractive index of liquid স্ট্যান্ডার্ড কেস আৰু এইটো কি refractive index of liquid বাকি এইবিলাক আমি ৰেডিয়াস পাই আছো হৈ গ'ল এতিয়া আছে কেস নম্বৰ 1 কি কৈছে কেস নম্বৰ 1 টো যদি গ্লাছৰ রিফ্রাক্টিভ ইন্ডেক্সটো সরি নট গ্লাছৰ যদি লিকুইডৰ রিফ্রাক্টিভ ইন্ডেক্সটো গ্লাছতকে কি হয় কম হয় মানে এটো গ্লাছ ইয়াতকে যদি তুমি যোনটো লিকুইড লৈছা এই লিকুইডটো যদি রিফ্রাক্টিভ ইন্ডেক্সটো ইয়াতকে কি হয় কম হয় তেতিয়া একো ইস্যু নাই
যেনেকৈ আমি অত দেৰি পঢ়িলোঁ সেই একেটা বস্তুৱেই হ'ব মানে এইটো কোনটো কেছ পাই গ্লাছতকৈ লিকুইডৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কম মানে লিকুইডটো কি এয়াৰ লিকুইডটো কি এয়াৰ নহয় চৰি মানে এইটো নে এইটো পুৰা এটা নেচাৰেল মানে যোনটো ৱে আৰু হ'ল মানে এইটো ৱাটাৰ বুলি ধৰি লোৱা লিকুইডটো কি ৱাটাৰ বিকজ ৱাটাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান 1.33 গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান 1.5 so ইয়াত আল্টিমেটলি লিকুইডৰ যোনটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স গ্লাছতকৈ কি কম so in this case কি in this case we get f dash আচ্ছা ইয়াত মই f dash কিয় লিখিলো গম পালা ফৰ্মুলাটো চেঞ্জ হৈ গ'ল না 1/f কেতিয়া আছিলে যেতিয়া এয়াৰ আৰু গ্লাছ f dash কেতিয়া হৈ গ'ল তেতিয়া লিকুইডত কি আছে লেন্সখন আছে so in this case এই যোনটো আমাৰ ফোকেল লেন্থ কি পজিটিভ থাকিব কাৰণ এইটো কি হ'ব ডাঙৰৰ পৰা সৰু মাইনাছ হৈ আছে so ultimately কি হ'ব পজিটিভ so in this case f dash is positive and what is the meaning of f dash positive the meaning to whole this means the nature of the lens remains same so যি টাইপত আছে সেই টাইপত থাকিব হল এটা নেক্সট আহা যে f dash নেগেটিভ হলে তাৰ মিনিংটো কি হ'ব আই উইল কাম টু দ্যাট পইণ্ট এতিয়া সেকেন্ড কেছটো ধৰিলো এনেকুৱা হৈ গ'ল যে আমাৰ যে যোনটো লিকুইডটো ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কি হৈ গ'ল গ্লাছতকৈ বেছি হৈ গ'ল উল্টা হৈ গ'ল এটা আমাৰ কি আছিলে গ্লাছ সো গ্লাছৰ যোনটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইয়াতকৈ এবাৰ কি হৈ গ'ল লিকুইডটোৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বেছি মানে এটা লিকুইডটো এয়াৰ নহয় সৰি এটা লিকুইডটো ৱাটাৰ নহয় এটা যোনটো লিকুইড আছে লিকুইডটো কি হয় ৱাটাৰ নহয় বেলেগ কিবা এটা এনেকুৱা এটা লিকুইড লৈছো যাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো গ্লাছতকৈ কি বেছি সো তেতিয়া এইটো এফ ডেছ নিগেটিভ হ'ব নে নহয় ইয়াত কৰিলে কি আহিব নিগেটিভ আহি যাব বিকজ ডাঙৰ কোনটো লিকুইড সো এইটো কি ডাঙৰ এইটো কি সৰু এইটো বোলে 1 এইটো বোলে কি 5 সো এটা এক্সাম্পল দিছো 1 - 5 কি -4 মানে আমি ইয়াত এফ ডেছ কি পাই যাম নিগেটিভ পাই যাম সো এফ ডেছ আহি গ'ল নিগেটিভ হোৱাট ডাজ ইট মিন this means the nature of the lens has changed মানে তুমি যদি এইটো কেছত তুমি যদি বোলে যিখন আমি স্যাৰ লেন্স লৈছো স্যাৰ মই বোলে কনভেক্স লেন্স লৈছো তুমি লৈছা কনভেক্স লেন্স বা ঠিক কাম কৰিব কাৰণে নিচিনাকে কনকেভ লেন্সৰ নিচিনাকে কাম কৰিব বা তুমি যদি কনকেভ লেন্স লৈছা তেতিয়া কনকেভ লেন্সৰ প্ৰপাৰ্টি বেলেগ বা ঠিক কাম কৰিব কাৰণে নিচিনাকে কনভেক্স লেন্সৰ প্ৰপাৰ্টি নিচিনা কি কাম কৰিব বুজি পালা নেকি এইটো নেচাৰটো চেঞ্জ হোৱাটো বুজি পালা এতিয়া আহোঁ সবতকৈ ইণ্টাৰেষ্টিং ডেট ইজ দ্য থাৰ্ড ওৱান যদি দুইটাৰে যদি ৰিফ্ৰেক্টিভ ইণ্ডেক্স ছেম হৈ যায় যদি দুইটাৰে কি ৰিফ্ৰেক্টিভ ইণ্ডেক্স ছেম তেতিয়া কি হ'ব জিৰ' হৈ গ'ল নে নাই গোটেইটো জিৰ' হৈ গ'ল নে নাই হোৱাট ডাজ ইট মিন তেতিয়া আমি লেন্সখন দেখাই নাপাম কামেই নিদিব না ফ'কাছ নহ'বই দেখোন আমি দেখা পাওঁ কিয় ফ'কাছ হয় কাৰণে আমি দেখা পাওঁ যদি দুইটাৰে যদি ৰিফ্ৰেক্টিভ ইণ্ডেক্স বোলে ছেম হৈ গ'ল বোলে যোনটো গ্লাছ মেটেৰিয়েল আমি লৈছো ইয়াৰ যিমান ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইয়াৰ বাহিৰত যোনটো কি আছে লিকুইড আছে তাৰো বোলে ৰিফ্ৰেক্টিভ ইণ্ডেক্স ছেম কি হৈ যাব তেতিয়া দেখাই নাপাম তেতিয়া যেতিয়া মই লিকুইডটো দি চাম ন যে ভিতৰত কিবা আছে নে নাই আমি দেখাই নাপাম আৰু মেজিচিয়ানে এই ট্ৰিকটো ইউজ কৰে য়েছ মেজিচিয়ান বিলাকে যে এইবিলাক যাদু দেখুৱাই অদ্ভুত কিবা এটা বুলি ভাবে তেওঁলোকে চায়েন্স ভালকে পঢ়িছে হা তেওঁলোকে এই ট্ৰিকবিলাক ইউজ কৰি লয় এনেকুৱা কেনেকুৱা দেখাত আমাৰ পানী নিচিনা লাগে হয়তো পানী নহয় তাত কিবা এনেকুৱা মিক্স কৰি দিয়ে য'ত এই ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ গোটেই খেল চ' চাবা যিবিলাক মেজিকত কিবা বস্তু নাইকিয়া হৈ যায় কিবা কিবি হৈ যায় সেই গোটেই খেলটো কিহৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ওপৰত কি ক'লো বুজি পালা চ' চবৰে ক্লিয়াৰ হৈছেনে চ' এই পইণ্টকেইটা আমাৰ টেক্সটবুকত কিন্তু নাই হা টেক্সটবুকত নাথাকিলেও এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তুমি এইকেইটা কোনো পধ্যে ইগন'ৰ কৰিব নোৱাৰা জানি থোৱাটো বহুত দৰকাৰ বুজি পালা ক্লিয়াৰ হৈছে চবৰে এতিয়া আমি নেক্সট আহিছোঁ পাৱাৰ অফ এ লেন্স এইখিনি অলপ সৰু হয় ইমান দীঘলীয়া নহয় মই খুব কুইকলি লৈ যাম কাৰণ এইবিলাক আমি পাই থোৱা আছে চোৱা ইয়াত কি লিখা আছে আমি পিছত ডিছকাছ কৰিম আগতে আমি ডাইৰেক্টলি ডায়েগ্ৰামটো আহিছোঁ মই খালি ডায়েগ্ৰামত বুজাই যাম দুখন লেন্স আছে দেখা পালা অ'কে এইখনৰ ফ'কাছ বেছি এইখনৰ ফ'কাছ কি কম ইয়াৰ ফ'কাছ বেছি ইয়াৰ ফ'কাছ কি কম এতিয়া য'ত ফ'কাছটো কম হয় তাত আল্টিমেটলি বিমকেইটা বেছিকৈ বেণ্ড হ'বলগীয়া হৈছে পাৱাৰ কাৰ বেছি ইয়াৰ পাৱাৰ বেছি ইয়াত সি ইমান বেণ্ড হ'বলগীয়া হোৱা নাই কি ক'লো বুজি পাইছানে হ'ল সেইকাৰণে পাৱাৰ তোমালোক অলৰেডি জানাই পাৱাৰৰ ফৰ্মুলা কি 1/4 ফ'কেল লেন্থ পাৱাৰৰ ফৰ্মুলা কি আছিলে 1/4 ফ'কেল লেন্থ মানে কি বুজিম পাৱাৰ ইকুৱেলছ টু 1/4 ফ'কেল লেন্থ মানে কি যাৰ ফ'কেল লেন্থ কম তাৰ কি পাৱাৰ বেছি যাৰ ফ'কেল লেন্থ বেছি কি
পাৱাৰ কম সেইকাৰণে সদায় যিমান পাৰা সিমান ফোকেল লেন্থ যদি কম ওলাইছে দ্যাট মিন্স পাৱাৰ সিমানে কি হ'ব বেছি হ'ব এইবিলাক ক্লাছ 10ৰ বস্তু সেইকাৰণে মই নোটটোত খালি কন্টিনিউৱেশ্যনত ৰাখিছো এবাৰ তোমালোকে ধুনীয়াকৈ চাই ল'বা ইয়াতকৈ বেছি নাচালেও হ'ব এইটো আমি ফৰ্মুলা পাই গ'লো পাৱাৰ ইকুৱেলছ টু হোৱাট 1/f লিখা আছে thus power of a lens may also be defined as the reciprocal of its focal length আমি সবেই জানো ইয়াৰ ইউনিটটো কি ডায়োপ্টাৰ এটা স্মল ডিৰাইভেশ্যন আছে নিজে এবাৰ কৰি চাই ল'বা হৈ গ'ল তাৰ লগতে পাৱাৰৰ আমি যদি ফৰ্মুলাটো আমি যদি চাই লওঁ তেনেহ'লে এই যোনটো আমি এইমাত্ৰ ফৰ্মুলা পালো কাৰ লেন্স মেকাৰ্ছ ফৰ্মুলা যোনটো ফৰ্মুলা দ্যাট ইজ নাথিং বাট হোৱাট পাৱাৰ সেইটো আল্টিমেটলি পাৱাৰৰ ফৰ্মুলা আমি যে ইমান দীঘলকে যে কৰিলো লেন্স মেকাৰ্ছ ফৰ্মুলা কি আছিলে 1/f ইকুৱেলছ টু মিউ যাক আমি বাৰে বাৰে কৈ আছো a মিউ যি লিখিব পাৰো হ'ল সো এইটো আল্টিমেটলি কাৰ ফৰ্মুলা পাৱাৰৰ ফৰ্মুলা বিকজ পাৱাৰ ইজ নাথিং বাট হোৱাট 1/focal length ক্লিয়াৰ হ'ল বুজি পাইছা এতিয়া আহিছো আমি আমাৰ লাষ্টৰ ফালে বাট কম্বিনেশ্যন অফ থিন লেন্সৰ দুটা কুৱেশ্যন আছে এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট সো ইয়াতে মই সেই কুৱেশ্যন কেইটা মানে টপিকটোৰ ওপৰত আহিলে দুটা কুৱেশ্যনে আহিব যদি এই টপিকটো তোমালোকে চোৱা কম্বিনেশ্যন অফ থিন লেন্স ইয়াৰ ওপৰত দুটা কুৱেশ্যনে আহিব দুটা মই দি দিছো ঘৰত অলপ ট্ৰাই কৰিবা কাৰণ চোৱা ইমান হেভি কনচেপ্ট কৰাৰ পিছত এইকেইটা তোমালোকৰ কাৰণে একদম পানী হৈ যাব এটা নিজে ঘৰত আজি এবাৰ কৰি ল'বা এই দুইটা তোমালোকৰ হোমৱৰ্ক যিকোনো কিতাপত চাবা ধুনীয়াকৈ আছে খালি অকণমান টাইম দিব লাগিব আৰামত পাৰিবা নেক্সট আমি আহিছো আমাৰ লাষ্ট টপিক দ্যাট ইজ ষ্টাডি অফ প্ৰিজম আৰু এই প্ৰিজমৰ ওপৰত তোমালোকে প্ৰেক্টিকেলো নিশ্চয় কৰিছা সেইকাৰণে এটা প্ৰিজমৰ দেখাত কেনেকুৱা কি এইবিলাকৰ দেখুৱাৰ কোনো প্ৰয়োজন নাই সবেই জানা চ' এইটো এটা প্ৰিজম তেওঁ কথাখিনি অকণমান কুইকলি কৈ দিছো যে ইয়াৰ ৰিফ্ৰেক্টিং ছাৰ্ফেচ দুখন থাকে এই দুখন এখন ৰিফ্ৰেক্টিং ছাৰ্ফেচ এখন কি এখন ৰিফ্ৰেক্টিং ছাৰ্ফেচ আৰু এখন কি বেছ চাব গ'লে এইখনো কি এখন ৰিফ্ৰেক্টিং ছাৰ্ফেচে এটা টিভিত এড দেখা নে বিংগো এটা চিপছৰ হেৰি যে আছে তাৰ যে গোটেইকেইটা মেড এংগলছ বিংগো বুলি তুমি যেনেকৈ নাৰাখা কি চব ছেম ত' এনেকুৱা নহয় এইখনক আমি কি বুলি ক'ম বেছ বুলি ক'ম যদি ইয়াক মই উল্টাকে এনেকৈ ঘূৰাই দিওঁ এইবিলাক পুৰা মনত থাকে খালি কিবা এটা ডেফিনেশ্যন সুধিলে সেইটো হ'লে ৰাইজে কিন্তু নোৱাৰে হা কি চিপছ খাই ভাল পোৱা নেকি কোনটো বিংগো বিংগোটো ময়ো খাই ভাল পাওঁ বাৰু যি কি নহওক এতিয়া কথাটো হ'ল এইটো ডায়েগ্ৰামটো হ'ল ইয়াত প্ৰিজম এংগল কোনটো বহুতে ক'ব প্ৰিজম এংগল এইটো আৰে ভাই এইটো নহয় গোটেইকেইটাই প্ৰিজম এংগল ডিপেণ্ড কৰি আছে মানে বেছৰ আমি ওপৰতো চাম তুমি বেছটো উল্টাকে ৰাখা সেইমতে চেঞ্জ হৈ যাব সেইটো হৈ গ'ল আমাৰ এটা প্ৰিজম আৰু ইয়াৰে গোটেই ডায়েগ্ৰামবিলাক চৰি আমাৰ যিখিনি বেছিক ইনফৰমেশ্যন নোটটো খালি মই কণ্টিনিউ কৰিছোঁ এবাৰ পঢ়িলে তোমালোকে গম পাই যাবা এতিয়া ইয়াৰ মেইন বস্তুটো হৈছে ইয়াৰ ডিৰাইভেশ্যনটো উইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিফ্ৰেকশ্যন থ্ৰু এ প্ৰিজম এইটো ভালদৰে বুজিব লাগিব বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' প্লিজ ফ'কাছ কৰিবা এইটো আমাৰ লাষ্ট টপিক হা অলপমান খালি ফ'কাছ কৰা যেনেকৈ আগতে কৰিলা চ' লাষ্ট টপিক ভালকৈ অকণমান ফ'কাছ কৰা অট'মেটিকেলি আহি যাব চোৱা মই এটা প্ৰিজম ৰাখিছোঁ আৰু প্ৰিজমটো মই ফ্ৰণ্টৰ পৰা চাই আছোঁ একদম মোৰ ফ্ৰণ্টৰ পৰা চাই আছোঁ হৈ গ'ল দিছ ইজ দ্য বেছ অফ দ্য প্ৰিজম ফাইন চ' দিছ ইজ ওৱান ৰিফ্ৰেক্টিং ছাৰ্ফেচ দিছ ইজ আনাডাৰ ৰিফ্ৰেক্টিং ছাৰ্ফেচ আৰু এই যোনটো এংগল দিছ ইজ এংগল অফ প্ৰিজম বা প্ৰিজম এংগল বুলি কয় আৰু ইয়াৰ ভেলু সাধাৰণতে কিমান থাকে 60 হ'ব না বিকজ 60 কিমান 180 অ'কে এতিয়া ইয়াত কোনটোৱে কি বুজাইছে এবাৰ ধুনীয়াকৈ লিখা আছে মই কুইকলি পঢ়ি গৈ আছোঁ এই হৈ গ'ল কি এংগল অফ প্ৰিজম আচ্ছা এইখিনি বস্তু পঢ়াৰ আগত কি হৈ আছে সেইটো আগতে এবাৰ চাই লোৱা ঠিক আছে পি পইণ্ট এটা আছে পি পইণ্টৰ পৰা এটা আমাৰ কি গৈছে ৰে গৈছে চ' এনেকৈ ৰেটো গৈ কিউ পইণ্টত পৰিছে ঠিক আছে কিউটো কি পইণ্ট অফ ইনচিডেঞ্চ চ' য'তে পইণ্ট অফ ইনচিডেঞ্চ থাকে তাত কি আঁকিম নৰ্মেল বা পাৰপেণ্ডিকুলাৰ চ' দিছ N1N ইজ দ্য নৰ্মেল এট দিছ ছাৰ্ফেচ এইটো কি এংগল অফ ইনচিডেঞ্চ আমি এংগল অফ ইনচিডেঞ্চ পালোঁ এতিয়া যদি ইয়াত মিডিয়ামৰ ডিফাৰেঞ্চ নাথাকিলেহেঁতেন মিডিয়ামৰ ভাই ডিফাৰেঞ্চ আছে এইটো কি এয়াৰ বাহিৰত কি আছে এয়াৰ আৰু ভিতৰত এইটো কি গ্লাছ যদি মিডিয়ামৰ ডিফাৰেঞ্চ নাথাকিলহেঁতেন তেতিয়া কি হ'লহেঁতেন কোৱা চিধা এনেকৈ মই দেখুৱাই দিছোঁ এইটো আমাৰ গুচি গ'লহেঁতেন বাট এইটো এতিয়া হ'ব জানো এতিয়াও নহয় চ' আল্টিমেটলি ইয়াত কি হ'ব ৰিফ্ৰেকশ্যন হ'ব নাও টেল মি ক'ৰ পৰা ক'লৈ গৈ আছে ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ মিডিয়াম তেতিয়া ৰেয়াৰৰ পৰা ডেন্সাৰলৈ যায় আউট গোয়িং ৰেটো কি হয় ইট উইল বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল চ' ডেট মিনছ আমি ইয়াত নৰ্মেল আঁকিব লাগিব এতিয়া নৰ্মেল আঁকি থোৱা আছে চ' যাব লাগিছিল এনেকৈ হয়নে বাট ইট উইল বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল মানে এনেকৈ চিফ্ট হৈ এইফালে আহি গ'ল চোৱা দেখিলা চ' আল্টিমেটলি আমাৰ এই ৰেটো ওলাই গ'ল এই ৰেটো গ'ল মানে এই ৰেডালে মানে কিউ আৰ যোনডাল ৰে ডালে
ইয়াৰ লগত যোনটো এংগল কৰিছে দ্যাট ইজ দ্য এংগল অফ ৰিফ্ৰেকশ্যন মানে ইয়াত আমাৰ ফাৰ্ষ্ট আমাৰ যোনটো ৰিফ্ৰেকশ্যন আমাৰ হৈ গ'ল এতিয়া চোৱা প্ৰিজমটোৰ ভিতৰত কি হৈ আছে প্ৰিজমটোৰ ভিতৰত এই ৰেটো গ'ল গৈ পেলাই ক'ত পৰিছে আৰ পইণ্টত পৰিছে হ'ল এতিয়া আৰ পইণ্টত কি হৈ আছে সেকেন্ড টাইম ৰিফ্ৰেকশ্যন হৈ আছে মানে আৰটো এতিয়া কি পইণ্ট অফ ইনচিডেন্স এতিয়া এই যোনটো পইণ্ট অফ ইনচিডেন্স আৰ ইয়াতো আমি কি আঁকিব লাগিব নৰ্মেল বা পাৰপেণ্ডিকুলাৰ এইটো বেছিক ৰুল হয় ভাই সো ইয়াত আমি সেই নৰ্মেল বা পাৰপেণ্ডিকুলাৰ ডাল আঁকি দিলো কি নাম দিছো এন ডেছ এন হ'ল এতিয়া ইয়াত এই যে এটা এংগল যে বনিছে দেখা পাইছানে যদি আমি ইয়াক আৰ ডেছ নাম দিছো এতিয়া ফৰ দিছ পাৰ্টিকুলাৰ পইণ্ট আৰ ডেছ ইজ হোৱাট এংগল অফ ইনচিডেন্স কাৰণ এই কেছটো বেলেগ এই কেছটো বেলেগ এতিয়া ইয়াৰ পৰা কি হ'ব যদি মিডিয়ামৰ ডিফাৰেন্স নাথাকিলহেঁতেন এই ৰেটো কি চিধা এনেকে গ'লহেঁতেন য়েছ অৰ নো বাট এতিয়া নাযায় এতিয়া কি হৈ আছে দিছ ইজ ডেন্সাৰ মিডিয়াম দিছ ইজ হোৱাট ৰেয়াৰ মিডিয়াম চ' এনেকে কেতিয়াও নাযায় চ' ইট উইল বেণ্ড এৱে ফ্ৰম দ্য নৰ্মেল আমাৰ এডাল কি নৰ্মেল চ' ইট উইল বেণ্ড এৱে ফ্ৰম দ্য নৰ্মেল লাইক দিছ বুজি পালা আৰু ইয়াত যিমান এংগল ডেভিয়েট হৈছে এইখিনি জেগাত ইয়াতো একেই হ'ব কাৰণ কি গোটেই চিষ্টেমটো সেম না এফালেও গ্লাছ এফালে এয়াৰ চ' এনেকে সি গুচি যাব মানে মই পোহৰটো মাৰিছো এনেকে এতিয়া কোনোবাই যদি এইফালৰ পৰা চাই থাকে যে ছাৰে ৰেটো মাৰিছে এনেকে ছাৰে লাইটটো মাৰিছে এনেকে আমি লাইটটো ইয়াত দেখা পাম নে নাপাওঁ আমি চাব লাগিব ক'ৰ পৰা আমি এইখিনিৰ পৰা চাব লাগিব তেতিয়াহে আমি লাইটটো দেখা পাম মানে আমাৰ এই ৰে অফ লাইটটো ডেভিয়েট হৈ গ'ল বেণ্ড হৈ গ'ল বেকা হৈ গ'ল মাৰিছিলো কেনেকে এনেকে এইটো চোৱা এনেকে মাৰিছিলো মানে মোৰ এইমটো আছিলে এনেকে পেলোৱা হয়নে মোৰ এইমটো আছিলে এইফালে পেলোৱা বাট এইফালে গ'ল জানো নগ'ল ইয়াৰ পৰা প্ৰথম ডেভিয়েট ইয়াত হ'ল নেক্সট ডেভিয়েট ইয়াত হ'ল এনেকে ওলাই গ'ল এতিয়া মই কি কৰিলো এই পইণ্টটোত যদি এই ৰেটোক যদি মই এনেকে এক্সটেণ্ড কৰি দিওঁ চ' এই ৰেডালে গৈ এম পইণ্টত ইণ্টাৰচেক্ট কৰিছেনে হ'ল আৰু ইয়াতে মই যে এটা এংগল পাইছো ডেল্টা দেখা পাইছা এইটো ডেল্টা এংগল চ' ইয়াক কোৱা হয় কি এংগল অফ ডেভিয়েশ্যন বুজি পালা হ'ল চ' এইটো আমাৰ মেইন ডায়েগ্ৰামটো তাৰ লগতে আই চবেই বুজি পালা আৰ চবেই বুজি পালা আৰ ডেছ চবেই বুজি পালা আৰু এইটো কোৱা হয় এংগল অফ ইমাৰ্জেন্স এইটো কি বুলি কোৱা হয় এংগল অফ ইমাৰ্জেন্স বা বহুতে এংগল অফ ৰিফ্ৰেকশ্যন বুলিও কয় বাট ইয়াক আমি মেইনলি কি বুলি কওঁ এংগল অফ ইমাৰ্জেন্স আৰু বহুত কিতাপত ইয়াক ই দিও ৰিপ্ৰেজেণ্ট কৰে হুইচ ইজ নট মানে এইটো ভুল নহয় এইটো কাৰেক্ট এনেকৈ লিখিব পাৰি বাট মই এতিয়া ই লিখা নাই কি আই ডেছ লিখিছো ক্লিয়াৰ হ'ল বুজি পালা দিছ ইজ এংগল অফ ইমাৰ্জেন্স তাৰ লগতে আমি দুটা এংগল ইয়াক কনচিডাৰ কৰিছো এইফালে আমাৰ এটা এংগল বনি আছে দেখা পাইছানে ইয়াক মই নাম দিছো ডেল্টা 1 নিজে এইটো মই জুম কৰি দিছো আৰু ইয়াত যে এটা এংগল বনিছে এইটো মই কি নাম দিছো ডেল্টা 2 নাও টেল মি ওৱান থিং ডায়াগ্ৰামটো বুজি পালানে নাই পাইছা ক্লিয়াৰ হৈছে ওকে এতিয়া মই যিখিনি কথা ইয়াত ক'লো সেইখিনি ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে সেইবিলাক বাৰে বাৰে মই ৰিপিট কৰি নাথাকো এতিয়া আমি ডাইৰেক্ট আমাৰ কেলকুলেশ্যনলৈ আহোঁ ঠিক আছে এতিয়া চোৱা কি কোৱা আছে নাও ফ্ৰম দ্য কোৱাড্ৰিলেটাৰেল কোনটো এ কিউ এন আৰ বিচাৰা কোনটো এ কিউ এন আৰ মানে এই যোনটো মোৰ কোৱাড্ৰিলেটাৰেল ইয়াৰ পৰা আমি এই ইকুৱেশ্যনটো নাপামনে যে দিছ এংগল প্লাছ দিছ এংগল কোনটো কিউ এন আৰ বুজিব চেষ্টা কৰা এই এংগলটো মানে এই এংগলটো আৰু এই এংগল দুটা মিলি কিমান হ'ব 180 হ'বই লাগিব কিয় ক'ব পাৰিবা এটা কোৱাড্ৰিলেটাৰেলৰ গোটেইকেইটা এংগল মিলি কিমান হয় 360 চোৱা জ্যামিতি বেসিক কনসেপ্ট এটা কোৱাড্ৰিলেটাৰেলৰ গোটেইকেইটা এংগল মিলি কিমান হয় 360 যদি দুটা এংগল মিলি কি হৈ আছে 180 হৈ আছে কেনেকে আৰে হৈ আছে চোৱা এইটো এটা পাৰপেন্ডিকুলাৰ হয় নে নহয় সো এই এংগলটো কিমান 90 এই এংগলটো কিমান 90 yes or no পাৰপেন্ডিকুলাৰ এই এংগলটো কিমান 90 কিয় পাৰপেন্ডিকুলাৰ বুজি পাইছা নে নাই এইটো 90 এইটো 90 90 90 কিমান 180 মানে এইটো এটি মিলি 180 তো হ'বই লাগিব না কি কলো সবে বুজি পালানে হৈ গল সেইটো মেথ লিখি দিলো দিস ইজ ইকুৱেশ্যন নম্বৰ 1 ক্লিয়াৰ তাৰ পিছত নেক্সট আমি এটা ইয়াত ট্ৰায়াঙ্গল কনসিডাৰ কৰিছো বিচাৰা কোনটো ট্ৰায়াঙ্গল কিউ এন আৰ কোনটো কিউ এন আৰ সো দেখুৱাই দিছো এই ট্ৰায়াঙ্গলটো এই ট্ৰায়াঙ্গলটো এই যে সৰুকে যে আছে ট্ৰায়াঙ্গলটো
এই ট্ৰাইংগলটো চোৱা এতিয়া আমি জানো এটা ট্ৰাইংগলৰ গোটেইকেইটা এংগল মিলি কিমান হয় ভাই 180 এটা ট্ৰাইংগলৰ গোটেইকেইটা এংগল মিলি 180 সো কি এংগল আছে ইয়াত কোৱা এংগল R প্লাস এংগল R ডেশ প্লাস কোনটো QNR এইটো চোৱা সেইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 2 এতিয়া যদি আমি ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন 2 যদি আমি কম্পেয়াৰ কৰোঁ এইবিলাক বেসিক জিওমেট্ৰি ভাই তেতিয়া আমি আলটিমেটলি এই ইকুৱেশ্যনটো পাই যাম ইয়েছ অৰ নো কাৰণ এই দুইটাৰ ৰাইট হ্যান্ড সাইডে 180 আছে মানে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 লেফট হ্যান্ড সাইড কিটা কি ইকুৱেল কৰি কেনসেল কৰা না ফাইনালি কি পালো A will be equals to R plus R dash আৰু ইয়াক দিলো মই ইকুৱেশ্যন নম্বৰ 2 আই থিংক এখিনিলৈকে সবৰে ক্লিয়াৰ হৈ গ'ল এতিয়া তাৰ পিছত চোৱা আৰু এটা ট্ৰাইংগল কনসিডাৰ কৰিছো কোনটো ট্ৰাইংগল MQR একদম কুল মাইন্ড হৈ এংগলটো বিচাৰা ট্ৰাইংগলটো বিচাৰা কোনটো এই ট্ৰাইংগলটো এতিয়া ইয়াত কোনোবাই ক'ব পাৰিবানে কোনটো কনসেপ্ট ইউজ হৈছে yes property of exterior angle কিন্তু আজিৰ ডেৰিভেশ্যন আজিৰ ক্লাছৰ একদম ষ্টাৰ্টিংত বাৰে কৰি আছিল এতিয়া ইয়াত exterior angle কোনটো এইটো ডেল্টা angle of deviation so delta can be written as এই ট্ৰাইংগলটোৰ আউটাৰ ফালে যোনকেইটা এংগল আছে কি delta 1 plus delta 2 বুজি পালা from the concept of what exterior angle so পাই গলো so delta will be equals to delta 1 plus delta 2 so তুমি delta equals to এটা এই পইণ্টটো কেনেকৈ বুজিব চেষ্টা কৰা ভালকে চোৱা খুব অবজাৰ্ভ ভেৰি কেয়াৰফুলি চোৱা যদি এই এংগলটো I হয় ভালকে চাবা দেই যদি এই এংগলটো I হয় এই গোটেই এংগলটো মই I বুলি ক'ব নোৱাৰিম নে হয়নে নহয় হাই যদি এই এংগলটো I হয় এই গোটেইটো I হ'বনে নহয় yes or no যদি এই গোটেইটো I হৈ যায় তেনেহলে এই গোটেইটো I ডেল্টা 1 কেনেকৈ লিখিব পাৰিম এই গোটেইটোৰ পৰা তুমি R মাইনাস কৰ এই গোটেইটোৰ পৰা যদি মই R মাইনাস কৰি দিও মই ডেল্টা 1 পাম নে নাপাম আৰু এই গোটেইটো মানে কি I হয় নে নহয় সো ডেল্টা 1 ৰ কি লিখিব পাৰিম I minus R এইটো চোৱা I minus R similarly এইটো লৈ আহা same concept ডেল্টা 2 মানে এই গোটেইটোৰ পৰা বুজা দেই এই গোটেইটো মানে I টো হয় নে নহয় মানে I টোৰ পৰা কি R dash minus কৰি so I টোৰ পৰা নহয় I dashৰ পৰা this is I dash the I dashৰ পৰা R dash minus কৰিলো কি পাই গলো ডেল্টা 2 বুজি পালা ক্লিয়াৰ হৈছে তাৰ পিছত বেসিক ম্যাথমেটিক্যাল স্কিলস I plus I dash একেলগ কৰিলো এফালে মাইনাস আছে দুইটাতে মাইনাস কমন ললো কি থাকিলে R plus R dash তাৰ পিছত ডেল্টা ইকুয়ালস টু I plus I dash মাইনাস এইটোৰ কিবা এটা ভ্যালু পাই থোৱা আছে চাচোন অকমান আগত পাইছিলো আমি এই মাত্ৰ পাইছিলো দেখিছা R plus R dash কি a so R plus R dash ৰ জায়গাত কি লিখিলো a লিখা আছে ফ্ৰম ইকুৱেশ্যন 1 আৰু ইয়াক আমি এনেকৈ অকমান ৰিপ্লেস কৰি দিলো সো কি কৰি দিলো এই সাইডটো মই এফালে লৈ গুছি গলো একেলগে লিখিলো সো আমি এনেকুৱা এটা ইকুৱেশ্যন পাই গলো আৰু এই ইকুৱেশ্যনটো দিলো মই ইকুৱেশ্যন নম্বৰ 4 আমি ইয়াৰ পৰা কি গম পাই আছো সো ইয়াৰ মিনিংটো কি বুজিব চেষ্টা কৰা সো I কি angle of incidence plus angle of emergence will be equals to angle of prism a কি angle of prism plus কি angle of deviation so কেতিয়াবা আমাক a2 proof কৰিবলৈ দিয়ে মার্কস কম আহিব সো এখিনি লাগে হয়তো 2 মার্কস মান দিব বা 3 মার্কস মান দিব তেতিয়া আমি এটো proof কৰি দিলে হল লগত এটা কোৱেশ্চন দিয়া আছে এটা এনেকৈ কোৱেশ্চনটো খুদিব পাৰে যে factors on which angle of deviation depends the angle of deviation কি ফ্যাক্টৰ ওপৰত ডিপেন্ড কৰে দি থোৱা আছে কাকাৰ ওপৰত angle of incidence prism tour কি material then wavelength of light and লগতে what angle of prism ঠিক আছে তাৰ পিছত আমাৰ এটা শেষ হোৱা নাই ডেৰিভেশ্যনটো এটো আমি আধা কৰিলো এটা আমাৰ আধা আছে আমি আধাত কি কৰিম এটা ফৰ্মুলা উলিয়াব গৈ আছো কাৰ ফৰ্মুলা এই প্ৰিজমটো যোনটো মেটেৰিয়েল দি বনোৱা হৈছে সেই মেটেৰিয়েলটোৰ ৰিফ্ৰাক্টিভ ইনডেক্সৰ ফৰ্মুলা হল তাৰ কাৰণে আমাক কি লাগিব অকল angle of deviation নহয় কি লাগিব angle of minimum deviation হল তাৰ ডেফিনিশন একচুয়ালি আমাৰ এই ডেৰিভেশ্যনটো ৰিকোয়াৰমেন্ট নাই বাট কথাটো ওলাইছে কাৰণ ইয়াত মই লিখি দিছো কেতিয়াবা 1 মাৰ্কৰ কাৰণে সুধিব পাৰে যে what is the definition of angle of minimum deviation
তেতিয়া তোমালোকে ইয়ালৈকে লিখি দিব লাগিব হা এতিয়া এইখিনি বস্তু মই নপঢ়াওঁ খালি ডেফিনেশ্যনটো দিয়া আছে আগতে বুজাই দিছো যে এই যোনটো এংগল অফ ডেভিয়েশ্যন সেইটো সবতকে মিনিমাম কেতিয়া হ'ব হ'ল আৰু তোমাৰ মূৰত সোমোৱাই লোৱা যে এংগল অফ ডেভিয়েশ্যন ডেল্টা এম অকল এটা কণ্ডিশ্যনতেই হ'ব সেইটো কি এই যোনডাল ৰে কিউ আৰ এই কিউ আৰ ৰেডাল সদায় কি হ'ব লাগিব বেছৰ লগত পেৰেলেল হ'ব লাগিব আৰু মই ডায়াগ্ৰামটো আকোতে কেনেকৈ আঁকিছো নে নাই মানে ইয়াত মই যোনটো এংগল অফ ডেভিয়েশ্যন পাইছো এইটো কি মিনিমাম এংগল অফ ডেভিয়েশ্যন বুজি পালানে ইয়াত লিখা আছে when a prism is in the position of minimum deviation a ray of light passes symmetrically what is the meaning of symmetrically parallel to the base through the prism সদায় যোনটো ৰে আমাৰ প্ৰিজমটো মাজেৰে সোমাই যাব এইটো মানে এই যোনটো ৰে এইটো সদায় বেছৰ লগত কি হ'ব পেৰেলেল হ'ল থ্ৰু দা প্ৰিজম সো দ্যাট মিন্স এই দুটা পেৰেলেল হৈ যোৱা মানে তিনটা বস্তু আহিব হ'ল এই দুটা পেৰেলেল হোৱা মানে কোন দুটা ইয়াত যদি আমি ডায়াগ্ৰামটো চাওঁ কিউ আৰ পেৰেলেল টু হোৱাট বিসি কিউ আৰ পেৰেলেল টু বিসি সো কিউ আৰ পেৰেলেল টু বিসি মানে এই দুটা বস্তু মনত ৰাখিবাই কি হ'ব আই will be equals to I dash. ইয়াত যিমান এংগল হ'ব ইয়াতো এক্স্যাক্টলি কি সেম এংগল হ'ব যোনটো মই ষ্টাৰ্টিংতো কৈছিলো এইটো সিমেট্ৰিকেলি হয় সদায় ঠিক আছে আৰু সেকেন্ডটো R will be equals to R dash মানে ইয়াত যোনটো এংগল হ'ব ইয়াতো কি হ'ব সেম হ'ব আৰু যোনটো আমাৰ এংগল অফ ডেভিয়েশ্যন তাক আমি কি বুলি ক'ম মিনিমাম এংগল অফ ডেভিয়েশ্যন ডেল্টা এম বুলি ক'ম এতিয়া এই কিটা বস্তুৰ সহায়ত আমি এক্সট্ৰা কিছুমান কাম কৰিব গৈ আছো মই আকৌ এবাৰ লিখি দিলো কণ্ডিশ্যন কিটা ঠিক আছে এই মাত্ৰ যোনটো মই কৈছিলো এতিয়া নাও উই নো ফ্ৰম ইকুৱেশ্যন 4 আমি ইকুৱেশ্যন 4 ত এটো পাইছিলো চোৱা এটো আমাৰ আছিল ইকুৱেশ্যন নম্বৰ 4 ক'ত গ'ল এইটো দেখিলা I plus I dash will be equals to A plus delta এতিয়া আমি কি কৰিম এটা ফৰ্মুলা আছে now putting the conditions of minimum deviation so minimum deviation ৰ কণ্ডিশ্যন মতে আমি লিখিম এটোক আমি আকৌ লিখিম so কি হৈ গ'ল এই জায়গাত এ থাকিলে এতিয়া আমি ডেল্টা লিখিব নোৱাৰো কি লিখিম ডেল্টা এম সো I plus I dash দুইটা ইকুৱেল হয় নে নহয় দুইটা ইকুৱেল হয় সো I plus I লিখিলো সো দ্যাট মিন্স কি হৈ যাব 2y হৈ যাব নাই অলপ সজাই লিখিছো দ্যাট মিন্স 2y equals to what a plus delta m সো ইয়াৰ পৰা আমি কি পাই গলো I equals to a plus delta m by 2 হল again we know আমি চোৱাচোন ইকুৱেশ্যন 3 ত আমি এনেকুৱা এটা ফৰ্মুলা পাই থোৱা আছিল অকমান আগত এইটো ফৰ্মুলা আমি অলৰেডি ডিৰাইভ কৰি থোৱা আছে কি পাইছিলো a equals to r plus r dash so that means a equals to কি r plus r লিখিব পাৰিম কাৰণ for minimum deviation r dash আৰু r same হয় নে নহয় সেটো আমি লিখিলো and from this আমি কি লিখিব পাৰিম a equals to 2r মানে ইয়াৰ পৰা আমি r উলিয়াই দিব পাৰিম মানে আমি কি কৰিলো বুজিব চেষ্টা কৰা আমি i এক্সট্ৰাকে উলিয়াই দিলো হল আৰু আমি কি উলিয়াই দিলো r ভালদৰে চোৱা ট্ৰিকটো বুজাই তুমি কিয় কৰিলো i কো আমি ইন টাৰ্মস অফ a ৰাখিলো r কো আমি ইন টাৰ্মস অফ কি ৰাখিলো a ৰাখিলো এতিয়া এই দুটা ইকুৱেশ্যন 5 আৰু ইকুৱেশ্যন 6 এইকেইটা আমাৰ পুৰা ডিসাইডিং ফেক্টৰ now from Snell's law the refractive index of the material of the prism will be সবে তুমি জানো যে mu ডাইৰেক্ট কৈছো এবাৰ কোপা কলি আছে মই লিখি থাকা নাই আৰু হা so mu equals to sin I by কি sin r এতিয়া sin I জাগাত অকমান আগত পাইছিলো আমি a plus delta m by 2 divided by sin r আৰু জাগাত কি a by 2 and this is nothing but what prism formula so যদি এই ডেৰিভেশ্যনটো কৰিব দিয়ে এটো চকু মুদি 5 মাৰ্কস আৰামত পাই যাবা এনেকে মই কৰিছো কেমতে কৰিব লাগিব মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা আৰু এক্সাক্ট সেম ফৰ্মুলাটো আমাৰ প্ৰ্যাকটিক্যালটো আমি কৰিব লাগে এখানে এটো যে পঢ়িবা এক বুলি দুই স্বীকাৰ হ'ব থিওৰিও হৈ যাব লগতে কি প্ৰ্যাকটিক্যালো হৈ যাব খালি প্ৰ্যাকটিক্যালত এনেকুৱা গ্ৰাফ এটা আহে মই ৰাফলি আঁকিছো আৰু এই পইণ্টটোক আমি কি বুলি কওঁ এংগল অফ মিনিমাম ডেভিয়েশ্যন খালি প্ৰ্যাকটিক্যালত এই গ্ৰাফটো আমি নিজে আঁকিব লাগে খালি চাবা যে প্ৰ্যাকটিক্যাল কৰোতে গুটেই কিটা পইণ্ট নহলেও হ'ব যিকোনো তিনটা পইণ্ট মিলিলেই হৈ যায় ঠিক আছে এখিনলৈকে সবৰে হ'ল এতিয়া আমি শেষ হোৱা নাই এতিয়া আমাৰ শেষ হোৱা নাই অলপমান আছে আৰু হা অলপমান আছে যে আমি যেটা যোনটো কণ্ডিশ্যন কৰিলো তাৰ এটা স্পেশাল কেছ আছে যে কেতিয়াবা তেনেকে আমি লেন্স বিলাক থিন লেন্স লওঁ সো প্ৰিজমক কেতিয়াবা কি ল'বলগীয়া হ'ব পাৰে থিন প্ৰিজম এটা এজাম্পশন যে থিন প্ৰিজমৰ ক্ষেত্ৰত কি হ'ব
চ' থিন প্ৰিজমৰ ক্ষেত্ৰত চব এংগল আকৌ সৰু হৈ যাব আৰু এংগল যিমানে সৰু হৈ যাব ইয়াত মই কৰি দেখুৱাইছো এটাই কণ্ডিশ্যন হয় কি sin theta can be approximated to theta বা বোলে স্যাৰ sin i আছে sin i can be approximated to কি i চ' অকল আমি কণ্ডিশ্যনটো লৈছো চ' এইটো ফৰ্মুলা কেনেকৈ আহিলে গম পাইছানে ফৰ্মুলা একচুৱেলি কি আছিলে মিউ ইকুৱেলছ টু কি sin of this divided by sin of this বাট এংগলটো সৰু হৈ যোৱাৰ কাৰণে sin theta equal to theta অকল আমি এংগল কেইটা লিখিলো তাৰ পিছৰখিনি আই থিংক মই নকলো হ'ব আৰু বুজি পালানে তাৰ পিছত আমি গোটেই ভ্যালুখিনি পুট কৰিলো ক'বাত কমন ললো মাল্টিপ্লাই কৰিলো কিবা কিবি কৰি ফাইনেলি এই যে আমি এটা ফৰ্মুলা পালো এইটো আমি কাৰ কাৰণে পালো ক'ব পাৰিবা ফৰ স্মল প্ৰিজম স্মল এংগল প্ৰিজমৰ কাৰণে এইটো এটা স্পেচিয়েল কেছ এনচিআৰটিত এইকেইটা বস্তু কৰি দিয়া আছে কাৰণে ময়ো এনচিআৰটি মতে কৰি দিলো এতিয়া আহিছো আমাৰ লাষ্ট টপিক ডিসপাৰশন অফ লাইট এটা বহুতে ক'ব এইটো স্যাৰ দেখোন আমাৰ এনচিআৰটি কিতাপত নাই হয় এইটো এনচিআৰটি কিতাপত তোমালোকে নোপোৱা বাট এটা জায়গাত আছে তাৰ সামাৰিত চাবা সামাৰিত ডিসপাৰশনৰ ডেফিনেশনটো দি থোৱা আছে যদিও কিতাপখনত ক'তো নাই বাট আমাৰ কিতাপৰ যে লাষ্টত সামাৰি থাকে সামাৰিত ডিসপাৰশনটো জাস্ট ডেফিনেশনটো দিয়া আছে কাৰণে ময়ো ডেফিনেশনটো দি থৈছো আৰু এইবিলাকক কোৱাৰ কোনো প্ৰয়োজন নাই স্কুল লেভেলত পাইছা সো এই যোনটো প্ৰসেস ইয়াকে কি বুলি কয় ডিসপাৰশন বুলি কয় এই তোমালোকে হয়তো এক্সপেৰিমেন্টটো কৰিছা যেতিয়া প্ৰিজমৰ মাজেদি যেতিয়া এটা হোৱাইট লাইট এটা পাৰ হৈ যায় এই হোৱাইট লাইটটো তাৰ এই যে সাতটা আমাৰ যে কনস্টিটুয়েন্ট কালাৰ আছিল যাক আমি ভিবগিয়ৰ বুলি যে কওঁ হয়নে নহয় কি আছিলে ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন য়েলো অৰেঞ্জ ৰেড এই সাতটা কালাৰত ই স্প্লিট হৈ যায় আৰু এই প্ৰসেসটোকে মই কি বুলি কওঁ ডিসপাৰশন অফ লাইট বুলি কওঁ বাস অলমোস্ট আমাৰ ৰে অপটিক্স প্ৰায় শেষ বুলি ধৰি থোৱা আৰু হৈ গ'ল সো আজি ক্লাছটো বহুত বেছি ইম্পৰ্টেন্ট এইটো কাৰণে আমাৰ আগৰ যোনকেইটা ক্লাছ আছিলে যে পাৰ্ট এ আৰু পাৰ্ট বি সেই পাৰ্ট এ আৰু পাৰ্ট বি গুটে এন্ডিংটো ক'ত হৈছে ইয়াত পাৰ্ট চি হৈছে সো এখিনি ভালকে ঘৰত গৈ প্ৰেক্টিছ কৰিবা যে আজি সামৰিছো ইয়াতে